নমস্কাৰ, মই ডেইজি কুৰ্মী। আজি আপোনালোকৰ আগত UPSC 134 কনষ্টিটিউশ্যনেল প্ৰফাইল অফ ষ্টেট এডমিনিষ্ট্ৰেশ্যন তাৰ বিষয়ে আমি আলোচনা কৰিম। চ' বিফৰ ডিছকাশ্যন আমি কনষ্টিটিউশ্যনেল যিখিনি আমাৰ বা সংবিধান এখন আমাৰ ষ্টেট এখনত বা ৰাষ্ট্ৰ এখনত কিদৰে প্ৰয়োজন হয়, তাৰ ফাংচনছবিলাক কেনেদৰে এডমিনিষ্ট্ৰেশ্যনখন বা প্ৰশাসনখন আগবঢ়াই নিবলৈ আমাৰ কনষ্টিটিউশ্যনখন কিদৰে আমি ইউজ কৰোঁ সেইখিনি বিষয়ে আমি জানিব লাগিব। চ' ফাৰ্ষ্ট অফ অল আমি কনষ্টিটিউশ্যনেল প্ৰফাইল বুলি ক'লে ইয়াৰ কিছুমান আমাৰ উদ্দেশ্য পাম। যেনেদৰে আমি ক'ব পাৰোঁ ইয়াৰ যিখিনি ইন্ট্ৰডাকশ্যন পৰিচয়, তাৰপিছত পাৱাৰ অফ দ্য ষ্টেট গভৰ্ণমেণ্ট। চ' আমাৰ ৰাজ্য চৰকাৰৰ যিখিনি ক্ষমতা, সেই ক্ষমতাখিনিও ইয়াতে উল্লেখযোগ্য ভূমিকা আছে। তাৰপিছতে আমি ক'ব পাৰিম ইয়াৰ ৰোল অফ গভৰ্ণৰ। চ' যিখিনি আমাৰ ৰাজ্যপালৰ ভূমিকা আছে এখন ষ্টেটত, সেই ৰাজ্যপালৰ ভূমিকাখিনি আমি আলোচনা কৰিম। তাৰপিছতে আছে ষ্টেট লেজিছলেচাৰ। ষ্টেট লেজিছলেচাৰত আমি পাম লেজিছলেটিভ প্ৰচিডিউৰ আৰু লেজিছলেটিভ কণ্ট্ৰল অভাৰ এডমিনিষ্ট্ৰেশ্যন। চ' ষ্টেট লেজিছলেচাৰ বুলি ক'লে আমি যিখিনি প্ৰচেছ আছে, লেজিছলেটিভ প্ৰচেছ, সেই প্ৰচেছখিনি বা যিখিনি প্ৰচিডিউৰ আছে, সেই প্ৰচিডিউৰখিনি আমি আলোচনা কৰিম। তাৰপিছতে লেজিছলেটিভ কণ্ট্ৰল অভাৰ এডমিনিষ্ট্ৰেশ্যন। চ' প্ৰশাসনৰ ওপৰত যিখিনি আমাৰ আইনী নিয়ন্ত্ৰণ থাকে, সেই নিয়ন্ত্ৰণখিনি বা লেজিছলেচাৰৰ ওপৰত যিখিনি আমাৰ আইনৰ যিখিনি আমাৰ নীতি নিয়ম থাকে বা কণ্ট্ৰল থাকে, সেই কণ্ট্ৰলখিনি কেনেদৰে এখন ষ্টেট গভৰ্ণমেণ্টত কৰা হয় বা ষ্টেট লেজিছলেচাৰত ষ্টেট যিখিনি আমাৰ আইনী প্ৰক্ৰিয়াত লোৱা হয়, সেই গোটেইখিনি আমি জানিবলৈ চেষ্টা কৰিম। তাৰপিছতে আমি চাম ৰাজ্যিক মন্ত্ৰী পৰিষদ, যিখিনি আমাৰ ষ্টেট কাউন্সিল অফ মিনিষ্টাৰ্ছ আছে। চ' এখন ৰাজ্যত যিবিলাক মন্ত্ৰী পৰিষদ গঠন হয়, সেই গঠনবিলাক কেনেদৰে হয় বা তেওঁলোকৰ ফাংচনছবিলাক কি, সেই গোটেইখিনি আমি ইয়াতে চেপ্টাৰত থুলমূলকৈ আমি আলোচনা কৰিম। তাৰপিছতে গঠনবিলাক যেতিয়া হয়, মিনিষ্টাৰৰ যেতিয়া গঠন হয় বা ষ্টেট কাউন্সিল মিনিষ্টাৰবিলাকৰ যেতিয়া গঠন হয়, তেওঁলোকৰ প্ৰত্যেকৰে কিছুমান নিজৰ নিজৰ ভূমিকা থাকে। সেই ভূমিকাবিলাকৰ বিষয়ে ইয়াতে খুব শ্বৰ্টলি দিয়া আছে বস্তুবিলাক। চ' সেইখিনি আমি চেপ্টাৰটোত চাম। চ' ফাৰ্ষ্ট অফ অল আমি ইন্ট্ৰডাকশ্যন হিচাপে আমি চাব পাৰিম যে যিখিনি আমাৰ এখন দেশত সংবিধান প্ৰয়োজন, কিয় সংবিধান হৈছে আটাইতকৈ হায়েষ্ট ল' অথৰিটি। চ' যাৰ জৰিয়তে আমি গোটেই ল'টো বা গোটেই আইন প্ৰণয়ন কামখিনি আমি কাৰ্যক্ষমভাৱে কৰিব পাৰোঁ বা সেইখিনি কৰিবলৈ হ'লে চৰকাৰে কিদৰে সংবিধান এখন মানি ইয়াতে পাম। চ' ভাৰতীয় সংবিধান হৈছে এটা দ্বৈত চৰকাৰৰ দৰে এটা ম্লান হোৱা আৰু কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতা বিতৰণ কৰা আৰু সংবিধানৰ সৰ্বোচ্চতা আৰু সংবিধান ব্যাখ্যা কৰাৰ বাবে আদালতৰ চূড়ান্ত কৰ্তৃত্বৰ দৰে কেইবাটাও তেওঁলোকৰ বিশেষত্ব আছে। চ' এখন সংবিধানত যিহেতু আমাৰ ইয়াতে কোৱা হৈছে যে ভাৰতবৰ্ষৰ দৰে দেশত যিদৰে পাৱাৰ ডিষ্ট্ৰিবিউশ্যনৰ কাম কৰা হয় বা ইউনিয়ন লেভেল বা ষ্টেট লেভেলত বা আন লেভেলত কিদৰে ক্ষমতাবিলাকৰ ভাগ বিতৰণ কৰা হৈছে আৰু সেই ক্ষমতাবিলাকৰ জৰিয়তে কিদৰে কনষ্টিটিউশ্যনক আমি ফ'ল' কৰি আছোঁ বা কিদৰে এখন লেজিছলেচাৰে বা এখন দেশৰ লেজিছলেচাৰে, এখন ষ্টেটৰ লেজিছলেচাৰে কিদৰে সকলো অথৰিটিবিলাক মানি চলি কনষ্টিটিউশ্যনক সকলো ক্ষেত্ৰতে আগত লৈ কিদৰে কাম কাজবিলাক কৰি গৈ আছে, সেইবিলাক আমি বিশেষভাৱে ইয়াতে দেখা পাম। চ' ফাৰ্ষ্ট অফ অল আমি সংবিধানৰ যিখিনি একশ্যনছ আছে, সেই গঠন হোৱা প্ৰক্ৰিয়াখিনি আমি জনাটো অতি দৰকাৰ। আনহাতে একত্ৰিত যিখিনি ন্যায় ব্যৱস্থা আছে, এখন দেশত বা ৰাষ্ট্ৰত যিখিনি ন্যায়িক ব্যৱস্থা আছে, সেই ন্যায়িক ব্যৱস্থাৰ বাবে কেইবাটাও একক বৈশিষ্ট্য আছে আৰু তেওঁলোকে এই বৈশিষ্ট্যবিলাক কিছুমান নিৰ্বাচনৰ জৰিয়তে একত্ৰিত কিছুমান যন্ত্ৰপাতি বা একাউণ্ট আৰু তেওঁলোকৰ আন বেলেগ ধৰণৰ কিছুমান অডিট ছিষ্টেমৰ জৰিয়তে বা কিছুমান তেওঁলোকৰ ইমাৰ্জেঞ্চি অৱস্থাত কিদৰে কেন্দ্ৰীয় চৰকাৰৰ পৰা বস্তুখিনি প্ৰভাৱিত কৰিব পাৰে বা কেন্দ্ৰীয় চৰকাৰে কিদৰে যেতিয়া ইমাৰ্জেঞ্চি সময় হয় বা যিখিনি তেওঁলোকৰ জৰুৰীকালীন অৱস্থা হয়, কিদৰে তেওঁলোকৰ ক্ষমতাটো প্ৰৱণতা আৰু বৃদ্ধি কৰিব পাৰে, সেই বিষয়ে ইয়াতে উল্লেখ আছে। তাৰপিছতে যিখিনি আমাৰ সাধাৰণ সময়ত কিছু পৰিমাণে একক নাগৰিকত্ব দেখা যায়, সেই একক নাগৰিকত্বৰ বিষয়ে আমাৰ সংবিধানত কিছুমান ইয়াৰ বৈশিষ্ট্য আমি দেখা পাওঁ। সেই বৈশিষ্ট্যবোৰৰ বাবে আমাৰ সংবিধানে এক অৰ্ড' ফেডাৰেল ৰাজনীতি নিৰ্ধাৰণ কৰিছে, যিটো আমাৰ হাফ ফেডাৰেল ৰাজনীতি বুলি তেওঁলোকে মেনশ্যন কৰিছে, য'ত দেখা যায় যে গ্লেনমিন অষ্টিন নামৰ এজন
ব্যক্তিয়ে কৈছিল যে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত যিখিনি ঘনিষ্ঠ সহযোগিতা আছে সেই সহযোগিতাখিনিৰ প্ৰয়োজনীয়তাৰ বাবে আমাক এখন ফেডাৰেশ্যন বা সহযোগিতামূলক ফেডাৰেলিজম বুলি অভিহিত কৰা হৈছে। তেওঁলোকে সেই সহযোগিতাৰ জৰিয়তে যিকোনো কাম তেওঁলোকে বা কেন্দ্ৰ চৰকাৰ বা ৰাজ্য চৰকাৰৰ মাজত যিটো সহযোগিতা হয় তাৰ জৰিয়তে কেনেদৰে প্ৰশাসনখন আগবঢ়াই লৈ যাব পাৰে সেই বিষয়ে বিশেষভাৱে তেওঁলোকে মেনশ্যন কৰিছে। চ' ইয়াৰ উদ্দেশ্যটো আৰু এটা দিশত আমি ক'ব পাৰোঁ যিদৰে ভাৰতীয় ফেডাৰেশ্যন বা ইণ্ডিয়ান ফেডাৰেশ্যনৰ যিটো আমাৰ প্ৰকৃতি আছে নেচাৰ আছে সেই নেচাৰখিনি বিতংভাৱে আলোচনা কৰা নহয়, কিন্তু ৰাজ্য চৰকাৰৰ যিখিনি বা ৰাজ্য প্ৰশাসনৰ যিখিনি অধ্যয়নৰ ক্ষেত্ৰ আছে তাৰ প্ৰসংগত কিছুমান ইয়াতে যুক্তি ৰখা হৈছে। চ' সেয়ে ইউনিয়ন বা যিখিনি আমি কেন্দ্ৰীয় ৰাজ্যিক পৰ্যায় বুলি কওঁ আৰু স্থানীয় পৰ্যায়ৰ আমাৰ শাসন আছে বুলি জনাটো আমাৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ বিষয়বস্তু। ইউনিয়নভাৱে বা কেন্দ্ৰীয়ভাৱে, ৰাজ্যিকভাৱে আৰু স্থানীয় পৰ্যায়ত এই তিনিটা পৰ্যায়ত আমাৰ বেলেগ বেলেগ ধৰণৰ প্ৰশাসনৰ মানে কাৰ্যবিলাক ভাগ কৰা হৈছে। সেইখিনিও আমাৰ বিশেষ ভূমিকা আছে প্ৰশাসন এখনত, যাৰ জৰিয়তে গভমেণ্ট এখন আৰু সুচাৰুৰূপে চলিব পাৰে। আৰু ইয়াৰ যিখিনি কাৰ্যকলাপ আছে সেই কাৰ্যকলাপবিলাক বা ফাংচনছবিলাক চৰকাৰৰ সংবিধানত গোটেইখিনি উল্লেখ কৰা আছে যে কোনটো পৰ্যায়ত কেনেকৈ কাম কৰিব লাগে, স্থানীয় পৰ্যায়ত হওক বা কেন্দ্ৰীয় পৰ্যায়তে হওক বা ৰাজ্যিক পৰ্যায়তে হওক, কিদৰে তেওঁলোকে ব্যক্তিসকলে নিজৰ নিজৰ কাৰ্যকলাপবিলাক বা তেওঁলোকৰ পাৱাৰবিলাক ইউটিলাইজ কৰিব পাৰে সেই বিষয়ে আমাৰ সংবিধানত গোটেইখিনি উল্লেখ কৰা হৈছে। চ' আমাৰ ষ্টাডি মেটেৰিয়েলছত ইয়াত দিয়া হৈছে যে কিছুমান unitary features like unified judicial system, integrated machinery for election, accounts and audits, power of superintendence of union government over the state government in emergencies, এইবিলাক বিষয়ে তেওঁলোকে মেনশ্যন কৰিছে আৰু কৈছে যে কিদৰে এইবিলাকক এক্সটেণ্ড কৰি বা ইভেন নৰ্মেল টাইমছত বা ছিংগল চিটিজেনশ্বিপ ব্যৱহাৰ কৰি কিদৰে এখন দেশ আৰু সুচাৰুৰূপে চলিব পাৰে সেই বিষয়ে তেওঁলোকে মেনশ্যন কৰিছে। চ' এই বস্তুবিলাক হৈছে সংবিধানৰ এটা এটা বৈশিষ্ট্য, কিদৰে মানে ছিংগল চিটিজেনশ্বিপ হ'ব লাগে, তেওঁলোকৰ মাজত একাউণ্টেবিলিটি হ'ব লাগে আৰু দেশ এখনত কিদৰে মানে ইউনিটি থাকিব লাগে। তাৰপিছত ইয়াৰ যিটো ছিষ্টেম সেই ইলেকশ্যন ছিষ্টেমত ইণ্টিগ্ৰেটেড মেচিনাৰী ছিষ্টেম হ'ব লাগে, একাউণ্টছ হ'ব লাগে, অডিট হ'ব লাগে, তো পাৱাৰ অফ ছুপাৰিনটেণ্ডেঞ্চ হ'ব লাগে। চ' ইউনিফাইড জুডিচিয়েল ছিষ্টেম এটা আইনৰ এটা খুব শুদ্ধ ব্যৱস্থা থাকিব লাগিব য'ত আইন নিৰ্ধাৰণ কৰা প্ৰক্ৰিয়াটো সুচাৰুৰূপে চলাই নিব পাৰি। এই গোটেইখিনি বস্তু তেওঁলোকে সংবিধানত এটা উল্লেখযোগ্য বৈশিষ্ট্য বুলি মেনশ্যন কৰিছে। তাৰপিছত আমি ক'ব পাৰিম যে কিছুমান ক্ষমতা আছে য'ত কি হয় আমাৰ ৰাজ্য চৰকাৰে সেই ক্ষমতাবিলাক প্ৰয়োগৰ জৰিয়তে প্ৰশাসনখন সুচাৰুৰূপে চলাই নিবলৈ আৰু সক্ষম হয়। চ' পাৱাৰ্ছ অফ ষ্টেট গভৰ্ণমেণ্ট বুলি আমাৰ মেনশ্যন আছে। চ' পাৱাৰ্ছ অফ ষ্টেট গভৰ্ণমেণ্টত আমি দেখা পাম যে যিখিনি আমাৰ ইতিমধ্যে উল্লেখ কৰি আহিছোঁ যে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ এই তেওঁলোকৰ ক্ষমতা আহৰণ যিখিনি প্ৰক্ৰিয়া আছে তাক পোনপটীয়াভাৱে সংবিধানৰ পৰা লোৱা হৈছে। চ' ষ্টেট গভৰ্ণমেণ্টৰ ইউনিয়ন গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্ট যিবিলাক তেওঁলোকৰ পাৱাৰ দিয়া হৈছে সেইবিলাক ডাইৰেক্টলি আমাৰ কনষ্টিটিউশ্যনৰ পৰা লোৱা হৈছে। চ' সংবিধানৰ জৰিয়তে সেই তেওঁলোকৰ ক্ষমতাবিলাক তেওঁলোকক প্ৰতিজন ব্যক্তিকে দিয়া হৈছে, নিৰ্দিষ্ট ব্যক্তিক তেওঁলোকৰ কামবিলাক বা কাৰ্যকলাপবিলাক সুচাৰুৰূপে কৰিবলৈ। তাৰপিছতে আমি দেখা পাইছোঁ যে সংবিধানত কিছুমান সংঘ আৰু ৰাজ্যবোৰৰ বা ৰাজ্যসমূহৰ মাজত কিছুমান ক্ষতিকাৰক ক্ষমতাৰ তেওঁলোকে তিনিটা ভাগত বিতৰণ কৰি গ্ৰহণ কৰিছে। আৰু ৰাজ্য চৰকাৰৰ যিখিনি তেওঁলোকৰ প্ৰচেছ আছে সেই পাৱাৰবিলাকত তেওঁলোকে কেইবাটাও বিভাগত ভাগ কৰা দেখা গৈছে। চ' ইয়াত আমি বিশেষকৈ দেখা পাওঁ যে যিখন আমাৰ সংবিধানৰ 7th চিডিউল আছে, 7ম অনুসূচীত, এই বিষয়বস্তুবোৰক তিনিটা ভাগত উল্লেখ কৰা হৈছে। চ' ফাৰ্ষ্টত আমি চিডিউল লিষ্ট 1, লিষ্ট 2, লিষ্ট 3 বুলি কয়, তেওঁলোকে তিনিটা ভাগত ভাগ কৰিছে, ষ্টেট লিষ্ট, ইউনিয়ন লিষ্ট, ষ্টেট লিষ্ট আৰু কনকাৰেণ্ট লিষ্ট যিটো আমি কওঁ। চ' এই আমাৰ 7th চিডিউল অফ কনষ্টিটিউশ্যনত এই তিনিটা লিষ্টৰ বিষয়ে খুব সুন্দৰকৈ মেনশ্যন আছে, কিন্তু আমাৰ ইয়াতে ষ্টাডি মেটেৰিয়েলছত অলপ শ্বৰ্টলি দিয়া হৈছে বস্তুবিলাক। যেতিয়া আমি 7th চিডিউল অফ কনষ্টিটিউশ্যন আৰু ডিটেইলছভাৱে আমি ষ্টাডি কৰিম তেতিয়া আমি দেখা পাম যে যিখিনি আমাৰ পাৱাৰ্ছ আছে, ষ্টেট গভৰ্ণমেণ্টৰ যিবিলাক পাৱাৰ আছে বা প্ৰশাসন এখনত বা ষ্টেট এখনত বা ৰাজ্য এখনত
বা সম্পূৰ্ণ আমি কাণ্ট্ৰি এখনতে ক'ব পাৰোঁ যিদৰে তেওঁলোকৰ গভমেণ্টৰ ফাংচনছবিলাক আছে সেই ফাংচনৰ পাৱাৰবিলাক 3টা ভাগত ভাগ কৰি তেওঁলোকে গোটেইখিনি এটা চিষ্টেমেটিক এটা প্ৰচেছ থ্ৰু দ্য কনষ্টিটিউশ্যন আমাক আগবঢ়াইছে চ' ফাৰ্ষ্ট লিষ্টত আমি যিখিনি আমাৰ লিষ্ট 1 ইউনিয়ন লিষ্ট বুলি ক'ব পাৰোঁ তো ইউনিয়ন লিষ্ট তাৰ য'ত আমাৰ ইউনিয়ন পৰ্যায়ৰ কামবিলাক বিশেষভাৱে কৰা হয় তাৰপিছতে ষ্টেট লিষ্টত য'ত আমাৰ ইউনিয়ন লিষ্টত কি হয় কেন্দ্ৰীয়ভাৱে কামবিলাক কৰা হয় আৰু ষ্টেট লিষ্টত পাৱাৰ্ছবিলাক ৰাজ্যিকভাৱে কৰা হয় আৰু কনকাৰেণ্ট লিষ্টত কি হয় ষ্টেট ইউনিয়নৰ যিখিনি কাৰ্যকলাপ থাকে আৰু বা কেন্দ্ৰীয়ভাৱে যিখিনি কাৰ্যকলাপ কৰা হয় আৰু ৰাজ্যিক পৰ্যায়ত যিবিলাক কাৰ্যকলাপ কৰা হয় সেই গোটেইখিনি লগ হৈ একেলগে কনকাৰেণ্ট লিষ্ট যিটো আছে সেই লিষ্টত আমাৰ এই কামখিনি কৰা হয় চ' সংবিধানৰ 7ম অনুসূচীত যিটো আমি 7 চিডিউল বুলি ইয়াতে মেনশ্যন কৰিছোঁ তো 7 চিডিউলত মেনশ্যন আছে যিটো বিষয়বস্তু 3টা লিষ্ট আমি লিষ্ট 1 2 3 এনেকৈ মেনশ্যন আছে চ' ফাৰ্ষ্ট অফ অল আমি ষ্টেট লিষ্ট বুলি আমি দেখা পাইছোঁ য'ত দেখা পাইছোঁ যে বস্তুবিলাকৰ এটা একচেটীয়া তেওঁলোকৰ এটা ক্ষমতা আছে তো ফাৰ্ষ্ট লিষ্ট 1ত যিখিনি কেন্দ্ৰীয়ভূতভাৱে বা কেন্দ্ৰীয়ভাৱে যিখিনি ক্ষমতা আছে বা কেন্দ্ৰীয় চৰকাৰৰ বা কেন্দ্ৰীয়গতভাৱে যিখিনি ক্ষমতা আছে ইউনিয়ন লিষ্ট বুলি কওঁ আমি সেই লিষ্টত বস্তুবোৰৰ ওপৰত এটা একচেটীয়া ক্ষমতা আছে একেদৰে লিষ্ট 2 যিটো আমি ষ্টেট লিষ্ট বুলি কৈছোঁ বা ৰাজ্যিক তালিকা বুলি কৈছোঁ সেই ষ্টেট লিষ্টত এনে বস্তু অন্তৰ্ভুক্ত থাকে যাৰ ওপৰত ৰাজ্যৰ যিখিনি আইন আছে বা আইন প্ৰণয়নৰ যিখিনি পাৱাৰ আছে সেই পাৱাৰখিনি তেওঁলোকে একচেটিয়াভাৱে ব্যৱহাৰ কৰিব পাৰিব আৰু আন এখন লিষ্ট হৈছে কনকাৰেণ্ট লিষ্ট সেই কনকাৰেণ্ট লিষ্টত কি হয় যাক একমত তালিকা বুলি জনা যায় য'ত সংঘ আৰু ৰাজ্য দুয়োৰে আইন প্ৰণয়নৰ যিটো কাৰ্য একেলগে কৰা হয় চ' এইখিনি আমি ষ্টেট লিষ্ট ইউনিয়ন লিষ্ট ষ্টেট লিষ্ট এণ্ড কনকাৰেণ্ট লিষ্ট বুলি পাৱাৰ অফ ষ্টেট গভৰ্ণমেণ্টত আমি মেনশ্যন দেখা পাইছোঁ চ' এই গোটেইখিনি আমাৰ কনষ্টিটিউশ্যনত বিশেষভাৱে উল্লেখ আছে যিহেতু আমি ডিটেইলছত ইয়াতে আমাৰ কনষ্টিটিউশ্যনৰ লিষ্টবিলাক মেনশ্যন কৰা নাই চ' এই 3টাৰ বিষয়ে আমি চিম্পলকৈ জানি লোৱাটো অতি গুৰুত্বপূৰ্ণ যিহেতু আমি পাৱাৰ্ছ অফ ষ্টেট গভৰ্ণমেণ্টৰ বিষয়ে জানিলে এই 3খন লিষ্টৰ বিষয়ে জনাটো খুবেই গুৰুত্বপূৰ্ণ বিষয় চ' ফাৰ্ষ্ট আমি ষ্টেট লিষ্টৰ কথা প্ৰথমতে ক'ব লাগিব যে ষ্টেট লিষ্টত কি হয় 59টা আইটেমছ আছে চ' এই 59টা আইটেমৰ ভিতৰত যিবোৰৰ ৰাজ্যৰ একচেটীয়া অধিকাৰ ক্ষেত্ৰ আছে কিছুমান সেইবিলাক গুৰুত্বপূৰ্ণ শৃংখলা আৰক্ষীয় কিছুমান আন দৃষ্টিভংগী বা তেওঁলোকৰ যিখিনি কৃষি প্ৰচেছ আছে বা জনস্বাস্থ্য বিভাগ আছে বা কিছুমান স্থানীয় চৰকাৰৰ আন বিভাগ আছে চ' তেনেকুৱা ধৰণৰ বিষয়বস্তুবিলাক তেওঁলোকে সামৰি লৈছে বা পাব্লিক ছেক্টৰৰ কিছুমান আন বিষয়বস্তু য'ত এগ্ৰিকালচাৰ পাব্লিক হেল্থ চেনিটেশ্যন লোকেল গভৰ্ণমেণ্ট এই গোটেইখিনি তেওঁলোকে সামৰি একেলগে ইয়াৰ কিছুমান পাৱাৰ তেওঁলোকে ডিষ্ট্ৰিবিউশ্যন কৰিছে তাৰপিছতে এইবোৰ হৈছে জনসাধাৰণৰ সৰ্বাধিক চিন্তাৰ বিষয় যাক ৰাজ্যিক পৰ্যায়ত ভালদৰে তেওঁলোকে মোকাবিলা কৰিব পাৰে যিখিনি আমাৰ জেনেৰেল পাব্লিকৰ যিখিনি সমস্যা আছে বা তেওঁলোকৰ যিখিনি প্ৰব্লেম আছে বা য'ত তেওঁলোকৰ সেইবিলাক প্ৰব্লেমবিলাক চলিউশ্যন কৰিবলৈ য'ত তেওঁলোকে ইম্পৰ্টেঞ্চ দেখা পাইছে বা ক'ত তেওঁলোকৰ চিন্তাৰ বিষয়বস্তু হৈ পৰিছে সেই গোটেইখিনি বস্তু ৰাজ্যিক পৰ্যায়ত তেওঁলোকে ডিছকাছ কৰিবলৈ তেওঁলোকে আগবাঢ়ি আহে আৰু গোটেইখিনি ষ্টেট লিষ্টৰ আমাৰ ইনক্লুড হয় তাৰপিছতে জনসাধাৰণৰ যিখিনি সৰ্বাধিক চিন্তাৰ বিষয় যাক আমি ৰাজ্যিক পৰ্যায়ত ভালদৰে আমি জানিবলৈ সেইখিনি সক্ষম হওঁ আৰু এই বিষয়বোৰ সাধাৰণতে ৰাজ্যসমূহৰ এটা একচেটীয়া অধিকাৰ ক্ষেত্ৰৰ অধীনত থাকে বা পাৰ্টিকুলাৰ কিছুমান ব্যক্তিৰ অধীনত থাকে বা ডিপাৰ্টমেণ্ট থাকে তেওঁলোকে সেই ডিপাৰ্টমেণ্ট ৱাইজ বা সেই গোটেইখিনি বস্তু লেজিছলেট কৰি তেওঁলোকে বস্তুবিলাক ষ্টাডি কৰে সেই বিষয়বস্তু ষ্টাডি কৰি কিদৰে তাৰ সমাধান কৰিব পাৰি বা কেনেদৰে প্ৰশাসনখন আৰু ভালদৰে চলাই দিব পাৰি সেই গোটেইখিনি বস্তু মেনশ্যন কৰা থাকে চ' তেওঁলোকে যিখিনি অথৰিটি পায় বা ষ্টেট লিষ্টৰ জৰিয়তে যিখিনি অথৰিটি পোৱা হয় সেই অথৰিটি পাৰ্চনেলিটিবিলাকে বা সেই অথৰিটি লৈ তেওঁলোকে গোটেই জুৰিছডিকশ্যনটো ভালদৰে চম্ভালি নিবলৈ সক্ষম হয় তাৰপিছতে কিছুমান বিষয় আছে যিবিলাক পৰিস্থিতিত এখন সংসদত এই বিষয়বোৰৰ ওপৰত পিছ পৰি থাকিব পাৰে চ' তেওঁলোকে মেনশ্যন কৰিছে কিছুমান চাৰ্কামষ্টেঞ্চ য'ত পাৰ্লিয়ামেণ্ট এখনে তেওঁলোকৰ লেজিছলেটটো আৰু অলপ মেটাৰ কৰে বুলি তেওঁলোকে মেনশ্যন কৰিছে চ' ফাৰ্ষ্টটো হৈছে যে ৰাষ্ট্ৰীয় স্বাৰ্থ আৰু উপস্থিতি থকা আৰু ভোটদান কৰা সদস্যসকলৰ 2/3 যিখিনি ভাগৰ প্ৰস্তাৱ আছিলে সেই প্ৰস্তাৱৰ দ্বাৰা ৰাজ্যিক পৰিষদে
ৰাজ্যিক বিষয় এটা পিছ পৰি থকাৰ অনুমোদন প্ৰদান কৰিব পাৰে। চ' ইয়াতে তেওঁলোকে দেখা হৈছে দ্য মেনশ্যন interest council stays by resolution of two-thirds of its members. So, through the presenting and voting, many authorize the parliament to legislate on the state subject. So, তেওঁলোকে ৰাজ্য পৰিষদে ৰাজ্যিক বিষয় এটাত পিছ পৰি থকাৰ অনুমোদন প্ৰদান কৰিব পাৰে তেওঁলোকে। নেক্সট বিষয়টো হৈছে যে এনে কৰ্তৃত্ব এবাৰত বা এবছৰৰ বাবে হ'ব পাৰে, কিন্তু নতুন সমাধানৰ দ্বাৰা কিছুমান তেওঁলোকে নতুন কিছুমান চিন্তাধাৰা বা কিছুমান নৱীকৰণ কৰিব পাৰে বুলি তেওঁলোকে ষ্টেট লিষ্টত মেনশ্যন কৰিছে। নেক্সটটো হৈছে জৰুৰীকালীন কিছুমান অৱস্থাত যিখিনি তেওঁলোকৰ পাৱাৰ থাকে, এই পাৱাৰবিলাকৰ জৰিয়তে তেওঁলোকৰ কিছুমান ঘোষণা কৰিব পাৰে, আৰু সেই ঘোষণাৰ অধীনত সংসদ এখনত ৰাজ্যিক যিখিনি বিষয়বস্তু, সেই বিষয়বস্তুত কিছু ক্ষেত্ৰত তেওঁলোকে পিছ পৰি থকা দেখা পাইছে। তাৰপিছতে দুটা বা ততোধিক ৰাজ্যৰ যিখিনি সন্মানিত বা আন আন বেলেগ ব্যক্তি আছে, বা তেওঁলোকৰ যিখিনি পাৱাৰ লেজিছলেট কৰাত ৰিফাৰেঞ্চ টু এনি ছাবজেক্ট, তেওঁলোকে সেই গোটেইখিনি ফৰ দ্য পাৰ্পাছ ইমপ্লিমেণ্টিং ট্ৰিটাইজ এণ্ড ইণ্টাৰনেশ্যনেল এগ্ৰিমেণ্টছ এণ্ড কনভেনশ্যনছ, তেওঁলোকে গোটেইখিনি ৰাজ্যিক এটা বিষয়বস্তুৰ ওপৰত আইন প্ৰণয়ন কৰিব পাৰে। চ' দুটা বা ততোধিক ৰাজ্যৰ যিখিনি সন্মতি লৈ পিনে সংসদে কি কৰে, সন্মতিপ্ৰাপ্ত হৈ ৰাজ্যসমূহৰ সন্দৰ্ভত কিছুমান ৰাজ্যিক বিষয়বস্তুৰ ওপৰত তেওঁলোকে নিজৰ এটা লেজিছলেট বা আইন প্ৰণয়ন কৰিব পাৰে। তাৰপিছতে পাৰ্লিয়ামেণ্টত যিটো আমি দেখা পাইছোঁ যে এইখিনি বস্তু আইন প্ৰণয়ন তেওঁলোকে কৰে, ইয়াৰ উপৰি তেওঁলোকে কিছুমান চুক্তি কৰাও দেখা যায়, যিদৰে তেওঁলোকে ইণ্টাৰনেশ্যনেল কিছুমান চুক্তি কৰে বা আন্তৰ্জাতিক পৰ্যায়ত বা তেওঁলোকৰ যিখিনি সন্মিলিত ৰূপায়ণ উদ্দেশ্য আছে, সেইবিলাকৰ বাবে সংসদৰ তেওঁলোকে যিকোনো ক্ষেত্ৰত তেওঁলোকে পৰিৱৰ্তন ৰক্ষাৰ বাবে তেওঁলোকৰ কিছুমান পৰিমাণে তেওঁলোকৰ পাৱাৰটো বা অথৰিটি ইউজ কৰিব পাৰে। এই গোটেইখিনি বস্তু আমি ষ্টেট লিষ্টত মেনশ্যন দেখা পাইছোঁ। তাৰপিছতে যেতিয়া কি হয়, আমাৰ দেশৰ বা ৰাজ্যখনৰ ৰাষ্ট্ৰপতিয়ে যিকোনো ৰাজ্যত সাংবিধানিক যন্ত্ৰ পাতি বিফল হোৱাৰ বিষয়ে তেওঁলোকে এটা জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে। তেতিয়া তেওঁ ঘোষণা কৰিব পাৰে যে ৰাজ্যৰ যিখিনি ক্ষমতা আছে, সেই ক্ষমতাৰ সংসদৰ কৰ্তৃপক্ষৰ দ্বাৰা বা তেওঁলোকৰ অধীনত যিখিনি বেলেগ বেলেগ ৱৰ্ক আছে, সেই অধীনত তেওঁলোকৰ কামবিলাক সুচাৰুৰূপে কৰা হ'ব পাৰে বা কৰিব পাৰে, এই বিষয়ে তেওঁলোকে মেনশ্যন কৰিছে। তাৰপিছতে ৰাজ্যিক পৰ্যায়ত এই গোটেইখিনি বস্তু আমি দেখা পাইছোঁ, কিদৰে তেওঁলোকে গোটেইখিনি এটা ষ্টেট লিষ্টত মেনশ্যন কৰি গোটেই বস্তুখিনি ৰাজ্যিক পৰ্যায়ত কেনেদৰে তেওঁলোকৰ অথৰিটিটো বা পাৰ্লিয়ামেণ্টত বা সংসদত তেওঁলোকে গোটেইখিনি বস্তু মেনশ্যন কৰি তালিকাখিনি তেওঁলোকে প্ৰস্তুত কৰিব পাৰে বা তেওঁলোকৰ পাৱাৰ্ছখিনি অথৰিটিখিনি তেওঁলোকে ইউজ কৰিব পাৰে। তাৰপিছতে আমি কনকাৰেণ্ট লিষ্টৰ বিষয়ে ক'ম। ইয়াতে কি হৈছে, যিখিনি সমকালীন তালিকা, য'ত কি হয়, ইট অৰিজিনেলি কম্প্ৰাইজেছ 52 আইটেমছ। তো ইয়াতে টোটেল 52টা আইটেমছ আছে। চ' সেই আইটেমছবিলাক অন্তৰ্ভুক্ত হোৱাৰ লগে লগে গোটেই বস্তুবিলাক এটা যাৰ সংঘ আৰু ৰাজ্যিক যিখিনি ছিষ্টেম আছে, সেইখিনি সমকালীন অধিকাৰ আছে বুলি ইয়াতে মেনশ্যন কৰা হৈছে। তাৰপিছতে ইয়াৰ যিখিনি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াত গুৰুত্বপূৰ্ণ বিষয়বস্তুবিলাক কিছুমান আহি যায়, সেইবিলাক আমি ক'ব পাৰোঁ, যিখিনি আমাৰ বৰ্তমান অৱস্থাৰ আমাৰ যিখিনি এডুকেশ্যন ছিষ্টেম হওক, চিভিল প্ৰচেছ হওক বা ক্ৰিমিনেলিষ্ট কিছুমান প্ৰচিডিউৰ হওক, ক্ৰিমিনেল ল', তেনেকুৱা ধৰণৰ বস্তুবিলাক বা সামাজিক পৰিকল্পনা, এনে গুৰুত্বপূৰ্ণ দিশবিলাক ইয়াতে সাঙুৰ খাই আছে। যদিও এই সংঘ আৰু ৰাজ্যৰ বা যিখিনি আমাৰ কেন্দ্ৰীয় বা কনকাৰেণ্ট লিষ্ট আৰু ষ্টেট লিষ্টৰ যিখিনি সমকালীন তালিকা, যিকোনো বিষয়ত ইয়াতে পিছ পৰি থাকিব পাৰে, আৰু প্ৰাধান্য যিখিনি ইয়াৰে সংঘ আছে, সেইখিনি এই লেজিছলেচাৰৰ জৰিয়তে ইয়াৰ কামখিনি সমাধান কৰা হয়। চ' ইয়াৰ অৰ্থ হৈছে, যিখিনি আমাৰ সংঘ আছে, সেই সংঘ আৰু একেটা বিষয়ৰ সৈতে সম্পৰ্কিত ৰাজ্যিক আইনৰ মাজত এটা তেওঁলোকৰ বিৰোধিতা হ'ব পাৰে, আৰু সেইবিলাক পূৰ্বৰ পৰা প্ৰচলিত তেওঁলোকৰ কিছুমান পাৱাৰ্ছৰ ওপৰত তেওঁলোকে ভিত্তি কৰি চলি আহে। চ' এই গোটেইখিনি আমাৰ কনকাৰেণ্ট লিষ্টত উল্লেখ আছে, আৰু ইয়াতে দেখা গৈছে যে অৱশ্যে যিবিলাক প্ৰেচিডেণ্টৰ সন্মতিৰ বাবে বা তেওঁলোকে যিখিনি ৰাষ্ট্ৰপতিৰ সন্মতিৰ বাবে ৰাজ্য এখনৰ আইনৰ পুনৰ প্ৰত্যাহ্বান জনোৱা হৈছিল। এই সন্মতি লাভ কৰে, তেন্তে ৰাজ্যৰ আইনে এনেধৰণৰ বিৰোধিতা বা তেওঁলোকে কিছুমান ক্ষেত্ৰত বিৰোধিতা প্ৰবাহিত কৰিব পাৰে, য'ত দেখা যায় যে তেওঁলোকৰ যিখিনি ৰাজ্যিক পৰ্যায়ত বা কেন্দ্ৰীয় পৰ্যায়ৰ
যিখিনি পাৱাৰ্ছ আছে সেই পাৱাৰ্ছবিলাক তেওঁলোকে ইউটিলাইজ কৰি একো ফল নাপায়, তেতিয়া তেওঁলোকে সেই যিটো আমাৰ প্ৰেচিডেঞ্চি যিটো পাৱাৰ আছে সেই পাৱাৰটো তেওঁলোকে ল'ব পাৰে বা কিছু ক্ষেত্ৰত তেওঁলোকে কেতিয়াবা বিৰোধিতাও কৰিব পাৰে। কিন্তু পৰৱৰ্তী সময়ত এনেধৰণৰ ৰাজ্যিক আইনক অগ্ৰাহ্য কৰাটো সংসদৰ বাবে এতিয়াও সম্পৰ্কিত হ'ব। চ' এই বিষয়ে তেওঁলোকে বিভিন্ন ধৰণৰ ডিছপুট হয় বুলি মেনশ্যন কৰিছে। যি তিনিখন তালিকাত তেওঁলোকে প্ৰবিষ্ট হৈছিলে সেই তালিকাকেইখন ব্যাখ্যা সম্পৰ্কে যিকোনো বিবাদ বা আদালতৰ দ্বাৰা তেওঁলোকে নিৰ্ণয় কৰিব লাগিব বুলি মেনশ্যন কৰিছে। তাৰপিছতে each entry is given widest importance, that is words that capable of without rendering another entry nullity বুলি মেনশ্যন কৰিছে। তো এনে ব্যাখ্যাত তেওঁলোকে নিম্নলিখিত নীতিবোৰ কিছুমান অনুসৰণ কৰিছিল। চ' তিনিটা তালিকাৰ মাজত বিষয় এটা অতিক্ৰম কৰাৰ ক্ষেত্ৰত প্ৰাধান্য সংঘৰ যিখিনি লেজিছলেচাৰত দিব লাগিছিলে সেইখিনি তেওঁলোকে দিব লাগিব, আৰু প্ৰতিটো যিখিনি প্ৰবিষ্টিত আছে সেই গোটেইখিনি তেওঁলোকে আটাইতকৈ বহলভাৱে তেওঁলোকে ইম্পৰ্টেঞ্চ দিব লাগিব, য'ত কি হয় এই যিখিনি তেওঁলোকৰ ডিটাৰমাইন যিখিনি পাৰ্টিকুলাৰ ইনহেকমেণ্ট আছে সেই গোটেইখিনি তেওঁলোকে এণ্ট্ৰি কৰি তো পিথ এণ্ড ছাবষ্টেঞ্চ বুলি ইয়াত কনচিডাৰ কৰিছে। চ' সেই গোটেইখিনি তেওঁলোকে মেনশ্যন কৰি আমাৰ কনকাৰেণ্ট লিষ্টটো কিদৰে আগবঢ়াই নিব পাৰি বা তেওঁলোকে এই লিষ্টখনৰ জৰিয়তে কেনেদৰে পাৱাৰটো আৰু ইউটিলাইজ কৰিব পাৰে বা লেজিছলেশ্যন এখন কেনেদৰে চলাব পাৰে সেই গোটেইখিনি ইয়াতে মেনশ্যন কৰিছে। চ' কোনো নিৰ্দিষ্ট প্ৰণয়ন বা প্ৰবিষ্টিৰ অধীনত পৰে নে নপৰে তাক প্ৰবিষ্টিৰ অধীনৰ পৰা নিৰ্ধাৰিত কৰিব হ'লে তেওঁলোকে ইয়াৰ পিথ অফ কিছুমান তেওঁলোকে ৰুল নিৰ্বাচন কৰিছিলে, য'ত তেওঁ নাম দিছিলে পিথছ এণ্ড ছাবষ্টেঞ্চ কনচিডাৰ কৰিছিলে। চ' এই পিথছ এণ্ড ছাবষ্টেঞ্চৰ জৰিয়তে তেওঁলোকে ডিটাৰমাইন কৰিছিলে যে পাৰ্টিকুলাৰ ইনএক্টমেণ্টটো কেনেদৰে তেওঁলোকে ফল কৰিব বা কেনেদৰে তাক এণ্ট্ৰি কৰিব এটাৰ পৰা আন এটা পৰ্যায়লৈ। চ' গোটেইখিনি তেওঁলোকে নিৰ্দিষ্ট আইন প্ৰণয়নৰ জৰিয়তে লেজিছলেচাৰৰ জৰিয়তে কেনেদৰে আগবাঢ়ি যাব সেই গোটেইখিনি তেওঁলোকে মেনশ্যন কৰিছিলে। তাৰপিছতে আমি ইয়াতে দিয়া আছে মেনশ্যন ৰোল অফ গভৰ্ণৰ। চ' ৰোল অফ গভৰ্ণৰ বুলি ক'লে এখন দেশত বা এখন ৰাষ্ট্ৰত বা এখন ৰাজ্যত গভৰ্ণৰৰ ৰোল আমি বা যিজন আমাৰ গভৰ্ণৰ থাকে তেওঁৰ ৰোলটো আমি কেনেদৰে মেনশ্যন কৰিব পাৰোঁ সেই বিষয়ে ইয়াতে মেনশ্যন আছে যে ৰাজ্যপালে কিদৰে তেওঁলোকৰ কাৰ্যক্ৰমবিলাক আগবঢ়াই নিয়ে এখন ৰাজ্যত তেওঁৰ ভূমিকা কি। চ' গভৰ্ণৰ বুলি ক'লে তেওঁ হৈছে হায়েষ্ট অথৰিটি, চ' এজ এ কনষ্টিটিউচনেল হেড অফ দ্য ষ্টেট এণ্ড এক্ট অন দ্য ডিভাইচ অফ দ্য কাউন্সিল অফ মিনিষ্টাৰ্ছ হেডেড বাই দ্য চিফ মিনিষ্টাৰ। চ' আমাৰ সংবিধানে সংঘৰ লগতে ৰাজ্যিক পৰ্যায়ৰ যিখিনি সংসদীয় চৰকাৰ আছে সেই চৰকাৰৰ যিখিনি প্ৰকাৰ তাৰ ব্যৱস্থা কৰিছে বেলেগ বেলেগ ধৰণে। চ' এই ব্যৱস্থাত ৰাজ্যপালে হৈছে ৰাজ্যখনৰ সৰ্বাধিক কনষ্টিটিউচনেল মুৰব্বী আৰু তেখেতৰ আন মুখ্যমন্ত্ৰীৰ নেতৃত্বত গোটেইখিনি বস্তু তেওঁলোকে চলাই নিছে। চ' তেওঁক আমি ক'ব পাৰোঁ দ্য গভৰ্ণৰ ইজ দ্য কনষ্টিটিউচনেল হেড অফ দ্য ষ্টেট এণ্ড এক্ট অন দ্য এডভাইচ অফ দ্য কাউন্সিল অফ মিনিষ্টাৰ্ছ হেডেড বাই দ্য চিফ মিনিষ্টাৰ। চ' তেওঁ মুখ্যমন্ত্ৰীৰ নেতৃত্বৰ মন্ত্ৰী বুলি তেওঁ ঘোষণা কৰা হৈছে। চ' ৰাজ্যপালক ৰাষ্ট্ৰপতিয়ে 5 বছৰৰ বাবে আৰু নিযুক্তি দিয়ে, তেওঁক সম্পূৰ্ণ 5 বছৰৰ বাবে নিযুক্তি দিয়া হয় আৰু তেওঁৰ সেই কাৰ্যভাৰ সময়খিনি তেওঁলোকে ভালদৰে অতিক্ৰম কৰিবলৈ তেওঁলোকে ডিউৰিং হাৰ প্লিজাৰ তেওঁলোকে সেইখিনি অতিবাহিত কৰিব পাৰে। এণ্ড he can reappointed after his tenure as governor of the same state of the another state. চ' এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যৰ ৰাজ্যপাল হিচাপে তেওঁৰ কাৰ্যকালৰ পিছত তেওঁ পুনৰ নিযুক্তি হ'ব পাৰে বুলি ইয়াতে আমাৰ কনষ্টিটিউশ্যনত মেনশ্যন আছে। চ' আৱাৰ কনষ্টিটিউশ্যন প্ৰভাইড ফৰ পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট। চ' তাতে আমাৰ যিখিনি গভৰ্ণমেণ্ট ফৰ্ম হৈছে সেই ফৰ্মত আমাৰ গভৰ্ণৰ বা ৰাজ্যপালৰ বিষয়ে মেনশ্যন আছে, ত' তেওঁক আমাক আমাৰ কনষ্টিটিউশ্যনৰ হেড বুলি তেওঁক মেনশ্যন কৰা হৈছে। এখন ৰাজ্যৰ বা এখন ৰাজ্যিক পৰ্যায়ৰ আমি কনষ্টিটিউশ্যনৰ হেড বুলি ক'লে তো গোটেইখিনি আমি গভৰ্ণৰক দিব বিচাৰোঁ। তো ৰাজ্যপালে যিহেতু হেড হয়, চ' তেওঁক ৰাষ্ট্ৰপতিয়ে নিৰ্বাচন কৰে সম্পূৰ্ণ 5 বছৰৰ বাবে, আৰু সেই 5 বছৰ কাৰ্যকালত তেওঁ কামখিনি সুচাৰুৰূপে কৰিবলৈ হ'লে যিখিনি তেওঁক প্ৰেচিডেণ্টে যিখিনি তেওঁক দায়িত্ব দিয়ে সেই দায়িত্ববিলাক তেওঁ সুচাৰুৰূপে পালন কৰিবলৈ আৰু তেওঁৰ ক্ষমতাবিলাক সকলো দিশতে কিদৰে ন্যায়িক আৰু
ভাৱে চলি গৈছে গোটেইখিনি বস্তু কেনেদৰে ইউটিলাইজ কৰিব সেই ষ্টেপ বাই ষ্টেপ আমাৰ কনষ্টিটিউশ্যনত মেনশ্যন আছে। চ' উদাহৰণস্বৰূপে আমাৰ ৰাজ্যপালে মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰামৰ্শ অনুসৰি যিটো মন্ত্ৰী পৰিষদ এটা নিযুক্তি দিয়ে, সেই মন্ত্ৰী পৰিষদত তেওঁলোকে ৰাজ্যপালক কেন্দ্ৰ কৰি ৰাজ্যিক লোকসেৱা আয়োগৰ অধ্যক্ষ আৰু সদস্য, এডভোকেট জেনেৰেল, ৰাজ্যিক নিৰ্বাচন কমিশ্যনাৰ এই গোটেইখিনি তেওঁলোকে নিযুক্তি দিয়ে। প্ৰথমতে তেওঁলোকে আয়োগৰ এজন অধ্যক্ষ নিয়োগ কৰে। চ' ৰাজ্যিক পৰ্যায়ত লোকসেৱা আয়োগৰ অধ্যক্ষ অতি গুৰুত্বপূৰ্ণ আমাৰ পাৰ্ট হয়। ত' তাতো এই গোটেইখিনি সেই অধ্যক্ষজনৰ যিবিলাক পাৱাৰ্ছ আছে, তেওঁৰ ফাংচনছ আছে, সেই গোটেইখিনি আমাৰ কনষ্টিটিউশ্যনৰ পৰাই লোৱা হৈছে। চ' তেওঁৰ যিখিনি পাৱাৰ্ছ আছে, তেওঁৰ যিখিনি ক্ষমতা আছে, সেইখিনি আৰু তেওঁ অধ্যক্ষৰ লগতে সদস্যবিলাকৰ ৰাজ্যিক লোকসেৱা আয়োগৰ যিবিলাক সদস্য আছে, ত' তেওঁলোকৰো বিভিন্ন ফাংচনছবিলাক আমাৰ কনষ্টিটিউশ্যনত মেনশ্যন আছে। তাৰপিছতে গভৰ্ণৰে কি কৰে, তেওঁ আমাৰ ৰাজ্যিক পৰ্যায়ত যিজন এডভোকেট জেনেৰেল আছে তেওঁক নিৰ্বাচন কৰে আৰু ৰাজ্যিক নিৰ্বাচন কমিশ্যনাৰ যিজন আমাৰ কমিশ্যনাৰ থাকে তেওঁকো নিৰ্বাচন কৰা হয় ইয়াত through the governor. So according to the constitution, the governor has many executive, legislative and judicial emergency powers. So সংবিধানত ভিত্তি কৰি এজন গভৰ্ণৰৰ এই এক্সিকিউটিভ, লেজিছলেটিভ আৰু জুডিচিয়াৰী আৰু ইমাৰ্জেঞ্চি বহুতো পাৱাৰ বা ক্ষমতা আছে বুলি ইয়াতে মেনশ্যন আছে। চ' তেওঁৰ ৰাজ্যপালৰ ৰাজ্যিক আইনসভাৰ অংশ আৰু তেওঁৰ ৰাজ্যিক আইনসভাক সম্বোধন কৰা আৰু তেওঁৰ যিখিনি সংবোধনৰ প্ৰেৰণ কৰাৰ পৰা তেওঁক আৰু কিছুমান কামত নিয়োগ কৰা হয়, নিম্ন সদনত ভংগ কৰা অধিকাৰো তেওঁৰ আছে। চ' যিদৰে তেওঁ এই আন প্ৰচেছবিলাকৰ জৰিয়তে কিছুমান তেওঁলোকে সংবিধান অনুসৰি বহুতো কাৰ্যবাহী বা ন্যায়িক সদস্য তেওঁলোকে ৰাজ্যপালে নিয়োগ কৰে বা নিযুক্তি দিয়ে, ঠিক সেইদৰে নিম্ন সদনৰ কিছুমান ব্যক্তি তেওঁলোকৰ কিছুমান ধৰি লওক বিষয়া আছে বা তেওঁলোকৰ কিছুমান লিড আছে, সেইবিলাক তেওঁলোক ভংগ কৰাৰো ৰাজ্যপালৰ অধিকাৰ আছে ইন ষ্টেট বেচিছ। চ' আইনসভাৰ দ্বাৰা গৃহীত সকলো বিধেয়ক আৰু তাৰ যিখিনি আইন হোৱাৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব পাৰি, সেই গোটেইখিনি নিয়ন্ত্ৰণ গভৰ্ণৰৰ হাতত সন্নিৱিষ্ট হৈ আছে। চ' আমি দেখা পাইছোঁ কিদৰে ৰাজ্যপাল এজনে তেওঁৰ ক্ষমতাৰ প্ৰয়োগ কৰি গোটেই আমাৰ ছিষ্টেমখিনি জুডিচিয়েল হওক, এক্সিকিউটিভ হওক, লেজিছলেটিভ হওক বা ইমাৰ্জেঞ্চি পাৱাৰ হওক, কিদৰে ষ্টেটখন সুচাৰুৰূপে চলাই ল'বলৈ খুব গুৰুত্বপূৰ্ণ এটা অংশ। আৰু ৰাজ্যপালে আইনসভাৰ দ্বাৰা গৃহীত যিখিনি বিধেয়ক আছে, সেই বিধেয়কখিনিত সন্মতি প্ৰদান কৰাটো তেওঁক বন্ধ কৰে আৰু ইয়াক পুনৰ বিবেচনাৰ বাবে তেওঁক ঘূৰাই পঠোৱা দেখা যায় কেতিয়াবা। দ্য গভৰ্ণৰ ইজ এ পাৰ্ট অফ দ্য ষ্টেট লেজিছলেচাৰ বুলি মেনশ্যন কৰিছে সেইবাবে। তাৰপিছতে দেখা যায় যেতিয়া আইনসভাৰ অধিৱেশন চলি নাথাকে তেতিয়া ৰাজ্যপালে আৰু এক অধ্যাদেশ জাৰি কৰিব পাৰে। চ' এইখিনিৰ জৰিয়তে আমি ইয়াতে তেওঁলোকৰ কিছুমান ছিষ্টেম আছে, নিযুক্তি ছিষ্টেম আছে, য'ত তেওঁ এড্ৰেছিং কৰিব পাৰে আৰু বিভিন্ন ধৰণৰ মেছেজ চেণ্ডিং কৰিব পাৰে আৰু তেওঁলোকে ষ্টেট লেজিছলেচাৰ আৰু ইয়াৰ মাজত থকা ডিছলভিং কিছুমান লোৱাৰ হাউচ আছে, সেই গোটেইখিনি তেওঁলোকে ইয়াতে মেনশ্যন কৰিব পাৰে। চ' ৰাজ্যপালৰ আনকি ৰাজ্যখনৰ যিখিনি কাৰ্যবাহী ক্ষমতা আছে, সেই ক্ষমতাখিনি প্ৰসাৰিত হোৱাৰ বিষয়ৰ সৈতে সম্পৰ্কিত যিকোনো আইনৰ বিৰুদ্ধে আৰু যিকোনো অপৰাধৰ বাবে দোষী সাব্যস্ত হোৱাৰ যিকোনো ব্যক্তিক তেওঁলোকে শাস্তি প্ৰদান কৰিব পাৰে। আৰু যিখিনি তেওঁলোকৰ পুনৰ প্ৰিভিজন আছে বা আগৰ যিখিনি তেওঁলোকৰ বা কাৰ্যকমলিকা আছে, সেই গোটেইবিলাক তেওঁলোকে অৱকাশ আৰু শাস্তি প্ৰদানৰ জৰিয়তে বা যিবিলাক তেওঁলোকে কিছুমান ডিছপুট চলি থাকে, সেইবিলাকৰ বিষয়ে বা যোনে কৰে সেই ডিছপুটবিলাকক তেওঁলোকক শাস্তি প্ৰদান কৰা বা সেই নিযুক্তিৰ প্ৰক্ৰিয়াত যদি কিবা খেলি মেলি হয় বা তেওঁলোক যদি সুস্থ ব্যক্তি নাপায় বা সুস্থভাৱে যদি কোনোবাই কাম কৰিব নোৱাৰে, চ' সেইখিনি তেওঁলোকে কেতিয়াবা যাক নিযুক্তি কৰিছিলে তেওঁক নিলম্বন কৰাৰ ক্ষমতাৰো ৰাজ্যপালৰ থাকে। চ' এইখিনি ইয়াতে মেনশ্যন আছে কিদৰে ৰাজ্যপালে নিযুক্তি প্ৰক্ৰিয়াত আৰু নিলম্বন প্ৰক্ৰিয়াত তেওঁক সম্পূৰ্ণ ক্ষমতা আছে বা শাস্তি প্ৰদান কৰাতো তেওঁ সম্পূৰ্ণ ক্ষমতা আছে ষ্টেট এখনত। সেইখিনিৰ বিষয়ে আমাৰ কনষ্টিটিউশ্যনত বিশেষভাৱে উল্লেখযোগ্য আছে বা উল্লেখ কৰা হৈছে। চ' যিমান দূৰলৈকে ৰাজ্যপালৰ জৰুৰীকালীন ক্ষমতাবোৰ কৰ্তন কৰা হয়, যাৰ দ্বাৰা সংবিধানৰ ব্যৱস্থা অনুসৰি ৰাজ্যখনৰ প্ৰশাসন কঢ়িয়াই নিব নোৱাৰি, কিন্তু ৰাষ্ট্ৰপতিক এই সত্যটো অৱগত কৰিব পাৰে। চ' কেতিয়াবা কি হয়,
গভৰ্ণৰ এজনৰ বা ৰাজ্যপাল এজনৰ যিখিনি ক্ষমতা থাকে সেই ক্ষমতাখিনিত কেতিয়াবা জৰুৰীকালীন ব্যৱস্থা দেখা পালে বা ৰাজ্যত যদি কেতিয়াবা জৰুৰীকালীন ব্যৱস্থা দেখা যায় তেতিয়া তেওঁ ৰাষ্ট্ৰপতিক সেই বিষয়ে অৱগত কৰিব লাগে যে আমাৰ যিখিনি মিনিষ্টাৰ গঠন কৰা হৈছে বা যিখিনি মিনিষ্টাৰ কাউন্সিল লিড কৰা হৈছে তেওঁলোকৰো যদি প্ৰব্লেম সমস্যাৰ সন্মুখীন হয় তেতিয়া ৰাজ্যপালৰ থ্ৰুদি ৰাষ্ট্ৰপতিক বস্তুবিলাক জনোৱা হয় বা যিখিনি সমস্যা হৈছে সমস্যাখিনিৰ বিষয়ে অৱগত কৰা হয় আৰু ৰাষ্ট্ৰপতিৰ জৰিয়তে এখন দেশত বা ৰাষ্ট্ৰক বা ষ্টেট এখনত বা ৰাজ্য এখনত সেই জৰুৰীকালীন ক্ষমতাটো প্ৰয়োগ কৰা হয় তেতিয়া সম্পূৰ্ণ অথৰিটিবিলাক অকনলি ৰাষ্ট্ৰপতিৰ ওচৰতে থাকে বা প্ৰেচিডেণ্টে গোটেইখিনি তেতিয়া চম্ভালিব লগা হয় চ' এইখিনি আমাৰ ৰোল অফ গভৰ্ণৰ আমি দেখা পাইছোঁ তেওঁ কিদৰে তেওঁৰ ক্ষমতাবিলাক পাৱাৰবিলাক বা তেওঁ কেনেদৰে আমাক বা ৰাজ্যখনক ব্যক্তিবিলাকক কিদৰে নিৰ্বাচন কৰে বা সংশ্লিষ্ট যিটো মিনিষ্টাৰিয়েল পদ্ধতি আছে বা কাউন্সিল অফ মিনিষ্টাৰ কিদৰে গঠন কৰা হয় আৰু তেওঁ এজ এ হেড তেওঁ কাউন্সিল অফ মিনিষ্টাৰ যিহেতু হেড হয় এজন গভৰ্ণৰ চ' এজ এ হেড তেওঁ কিদৰে গোটেই ৰাজ্যিক পৰ্যায়ৰ ক্ষমতাখিনি বা ৰাজ্যিক পৰ্যায়ৰ কাৰ্যক্ৰমখিনি আগবঢ়াই থাকে বা তেওঁলোকক লিড কৰি থাকে এই গোটেইখিনি বস্তু ইয়াতে মেনশ্যন কৰা হৈছে আৰু গভৰ্ণৰ এজনক গোটেই আমাৰ ষ্টেটৰ কনষ্টিটিউচনেল হেড বুলি মেনশ্যন কৰা হৈছে কনষ্টিটিউচনেল হেড আৰু তেওঁ আমাৰ যিটো ষ্টেট লেজিছলেচাৰ সেই ষ্টেট লেজিছলেচাৰ এজন অংশীদাৰ এজন মুখ্য অংশীদাৰ বুলি ইয়াতে মেনশ্যন কৰা হৈছে তাৰপিছতে আমি দেখা পাইছোঁ কিছুমান আমাৰ ষ্টেটৰ বা গভৰ্ণৰৰ কিছুমান এক্সাৰচাইজ আছে চ' এক্সাৰচাইজ অফ ডিছক্ৰিপশ্যন বাই দ্য গভৰ্ণৰ চ' ডিছক্ৰিপশ্যনত কি দেখা যায় ইতিমধ্যে আমাৰ দেখা গৈছে যে ৰাজ্যপালে মন্ত্ৰী পৰিষদৰ পৰামৰ্শ অনুসৰি তেওঁৰ ক্ষমতাবোৰ আৰু তেওঁৰ যিখিনি কামবিলাক আছে সেই কামবিলাক কিছুমান আঁতৰ কৰিব লাগে আৰু ৰাজ্যপালে তেওঁৰ বিবেচনাৰ প্ৰয়োগ কৰিবলৈ কিছুমান আহ্বান জনায় চ' প্ৰথমতে আমি দেখা যাম কিছুমান এপইণ্টমেণ্ট অফ চিফ মিনিষ্টাৰ ফাৰ্ষ্ট অফ অল ইয়াত আমি এক্সাৰচাইজ অফ ডিছক্ৰিপশ্যন বাই দ্য গভৰ্ণমেণ্ট বা বাই দ্য গভৰ্ণৰ প্ৰথমতে দেখা গৈছে যে এপইণ্টমেণ্ট অফ চিফ মিনিষ্টাৰ চ' ইয়াতে তেওঁলোকে কি কৰিছে এই বিবেচনাবোৰৰ জৰিয়তে ৰাজ্যপালৰ যিখিনি কাৰ্যালয় আছে সেই কাৰ্যালয় দেশত আটাইতকৈ বিতৰ্কিত কাৰ্যালয় হিচাপে গঢ়ি তুলিছে তো তেওঁলোকে কৈছে যে যিটো আমাৰ গভৰ্ণৰ অফিচ সেই গভৰ্ণৰ অফিচটো এটা কণ্ট্ৰভাৰ্চিয়েল কনষ্টিটিউচনেল অফিচ বুলি এখন দেশৰ কণ্ট্ৰভাৰ্চিয়েল কনষ্টিটিউচনেল অফিচ বুলি তেওঁলোকে মেনশ্যন কৰিছে আৰু মেজৰ কণ্ট্ৰভাৰ্চিজ হেভ এৰাইজেন ইন দ্য ফলোয়িং টাইপছ অফ কেছ চ' কিছুমান কেছত এটা মেজৰ ধৰণৰ কণ্ট্ৰভাৰ্চিৰ সৃষ্টি হয় চ' তেনেকুৱা ধৰণৰ কেছ কিছুমান ইয়াতে মেনশ্যন কৰিছে চ' ফাৰ্ষ্ট কেছটো আমি পাম এপইণ্টমেণ্ট অফ চিফ মিনিষ্টাৰৰ ক্ষেত্ৰত চ' এখন ৰাজ্যত যেতিয়া মুখ্যমন্ত্ৰীৰ নিৰ্বাচন হয় সেই নিৰ্বাচনৰ সময়ত কিছুমান তেওঁলোকে কেনেধৰণৰ প্ৰক্ৰিয়াটো আৰম্ভ হয় সেই বিষয়ে তেওঁলোকে এই কিছুমান তেওঁলোকৰ কণ্ট্ৰভাৰ্চিৰ সৃষ্টি হয় বিতৰ্কৰ সৃষ্টি হয় সেই বিষয়ে তেওঁলোকে মেনশ্যন কৰিছে চ' দ্য গভৰ্ণৰ এপইণ্টছ দ্য চিফ মিনিষ্টাৰ অন হাৰ এডভাইচ অফ দ্য কাউন্সিল মিনিষ্টাৰ্ছ when a party with absolute majority elects a leader. The governor has no choice but to appoint him or her chief minister and invite to form the government. তাৰপিছত কি হয় সেই প্ৰব্লেম তেওঁলোকৰ যিখিনি প্ৰব্লেম এৰাইজ হয় সেই প্ৰব্লেমবিলাক এৰাইজ কৰিবলৈ পলিটিকেল পাৰ্টিটোৱে তেওঁলোকে এবছলিউট মেজৰিটি বিচাৰে আৰু লেজিছলেচাৰৰ থ্ৰুদি সেইখিনি ছল্ভ কৰিব বিচাৰে হেজ দ্য ডিছক্ৰিপশ্যন অফ দ্য গভৰ্ণৰ কামছ টু প্লে তো সেইখিনি সময়ত কি হয় গভৰ্ণৰৰ ওচৰত কেতিয়াবা ডিছক্ৰিপশ্যন ক্ৰিয়েট হোৱা দেখা গৈছে চ' ফাৰ্ষ্ট কেছটো আমি এপইণ্টমেণ্ট অফ চিফ মিনিষ্টাৰ এজন মুখ্যমন্ত্ৰী যেতিয়া এপইণ্টমেণ্ট হয় তেতিয়া সেই কিছুমান কণ্ট্ৰভাৰ্চিৰ সৃষ্টি হোৱা দেখা যায় তাৰপিছতে দেখা যায় ডিছমিছেল অফ মিনিষ্ট্ৰী নেক্সট কেছটো কণ্ট্ৰভাৰ্চি বিষয় হৈ পৰিছে যে ডিছমিছেল অফ মিনিষ্ট্ৰীৰ ক্ষেত্ৰত কেতিয়াবা গভৰ্ণৰ এই বস্তুটোৰ ওপৰত তেওঁলোকে স্ক্ৰুটিনি কৰা দেখা গৈছে দ্য চিফ মিনিষ্টাৰ এণ্ড হাৰ মিনিষ্ট্ৰী hold office during the pleasure of the governor, which is not subject to any scrutiny. However, the governor has to exercise her discretion judiciously. So, তেতিয়া দেখা যায় কিদৰে ডিছমিছেল অফ মিনিষ্ট্ৰীত কিদৰে তেওঁলোকে এই স্ক্ৰুটিনি কৰা দেখা যায় আৰু স্ক্ৰুটিনি বিষয়বস্তুটোত কেতিয়াবা তেওঁলোকৰ কণ্ট্ৰভাৰ্চিৰ বিষয় হৈ পৰে নেক্সট কেছটো দেখা গৈছে ডিছলিউশ্যন অফ এছেম্বলি দেখা গৈছে তেওঁলোকে য'ত মন্ত্ৰালয় বা যিখিনি এছেম্বলি আছে সেই এছেম্বলিত তেওঁলোকে ডিছলিউশ্যন দেখা পায় আৰু ইয়াতে কি হয়
Parliamentary democracy যিহেতু আমাৰ, the king is guided by the advice by the prime minister in the matter of dissolution and the house is commons. So ইয়াতে কি হয়, governor should be guided by the advice and the chief minister in the matter of dissolution of the assembly. ইয়াতে কি হয়, governor, chief minister আৰু আন মন্ত্ৰী পৰিষদৰ দ্বাৰা কেতিয়াবা গাইড হ'ব পাৰে আৰু সেই তাতে কেতিয়াবা ডিছলিউশ্যন দেখা যায় বুলি তেওঁলোকে মেনশ্যন কৰিছে। চ' এছেম্বলিৰ ভিতৰত সেই ডিছলিউশ্যনে কেতিয়াবা কণ্ট্ৰভাৰ্চিৰ সৃষ্টি হয় আৰু সেইটো বিষয়ে তেওঁ কেছ বুলি তেওঁলোকে মেনশ্যন কৰিছে, এক্সাৰচাইজ অফ ডিছক্ৰিপশ্যন বাই দ্য গভৰ্ণৰ। তাৰপিছতে নেক্সট কেছটো হৈছে যিখিনি আমাৰ ইউজ অফ ইমাৰ্জেঞ্চি পাৱাৰ থাকে। কেতিয়াবা যিখিনি আমাৰ ইমাৰ্জেঞ্চি পাৱাৰ থাকে সেই ইমাৰ্জেঞ্চি জৰুৰীকালীন শক্তিৰ ব্যৱহাৰৰ ক্ষেত্ৰত কিছুমান তেওঁলোকে কণ্ট্ৰভাৰ্চিৰ সৃষ্টি হয়। ইট হেজ অলছ' বিন এলেক্ট গভৰ্ণৰ হেভ নট ইউজ দেয়াৰ ডিছক্ৰিপশ্যন judiciously in advising the president for using her emergency power under Article 356 of the Constitution. So এইখিনি তেওঁলোকে কিছুমান ইমাৰ্জেঞ্চি পাৱাৰ বা জৰুৰীকালীন ব্যৱহাৰৰ ক্ষেত্ৰত কেতিয়াবা প্ৰব্লেমৰ সন্মুখীন হোৱা বুলি তেওঁলোকে বা কণ্ট্ৰভাৰ্চিৰ সন্মুখীন হোৱা বুলি তেওঁলোকে মেনশ্যন কৰিছে। বা যিটো কণ্ট্ৰভাৰ্চিয়েল বিষয় হৈ পৰে, এই বিষয়বিলাক ইমাৰ্জেঞ্চি পাৱাৰত কেতিয়াবা খুব বেছি মানে ইমাৰ্জেঞ্চি যেতিয়া আমাৰ হয় তেতিয়া কি হয়, আমাৰ আৰ্টিকেল সংবিধানত যিহেতু আৰ্টিকেল 356ত মেনশ্যন আছে কিদৰে ইমাৰ্জেঞ্চি পাৱাৰত সকলো বস্তু ৰাষ্ট্ৰপতিৰ ওপৰত নিৰ্ধাৰণ কৰা হয় বা তেওঁকে গোটেইখিনি দায়িত্ব দিয়া হয়। সেইখিনি সময়ত গভৰ্ণৰ বা আন মিনিষ্টাৰ বা আন মিনিষ্টাৰিয়েল বডি বা কেন্দ্ৰীয় মন্ত্ৰী হওক বা চিফ মিনিষ্টাৰে হওক ৰাজ্যখনৰ বা মিনিষ্টাৰ কাউন্সিল বেলেগ বেলেগ যোনে হওক, চ' তেওঁলোকে গোটেইখিনি দায়িত্ব সেই জৰুৰীকালীন ব্যৱস্থাত কি হয়, আমাৰ আৰ্টিকেল 356 মেনশ্যন আছে। চ' ইয়াতে আমাৰ প্ৰেচিডেণ্টৰ ওপৰত সকলো সন্নিৱিষ্ট কৰা হয়। তো তেওঁৰ ওপৰতে গোটেইখিনি দায়িত্ব দিয়া হয় আৰু সেইখিনি সময়ত প্ৰেচিডেঞ্চিয়েল ৰুল বুলি গোটেই মানে বস্তুখিনি তেওঁৰ আণ্ডাৰত গোটেইখিনি কৰিব লগা হয়। চ' ইয়াতে আমি যিখিনি টাইপ অফ কেছ দেখা পাইছোঁ, চ' আগতে সেই টাইপবিলাক আমি ইয়াতে কেছ বুলি মেনশ্যন কৰিছে। চ' এই কেছবিলাক এপইণ্টমেণ্ট অফ চিফ মিনিষ্টাৰ, ডিছমিছেল অফ মিনিষ্ট্ৰী, ডিছলিউশ্যন অফ এছেম্বলি, ইউজ অফ ইমাৰ্জেঞ্চি পাৱাৰ, এই গোটেইখিনি বস্তু মুখ্যমন্ত্ৰীৰ যিখিনি ভূমিকা হওক বা মন্ত্ৰালয় বৰ্খাস্ত হওক বা যিখিনি তেওঁলোকৰ সমাৱেশ হয়, সদনত যিখিনি সমাৱেশবিলাক ভংগ হয় আৰু জৰুৰীকালীন শক্তিৰ যিখিনি ব্যৱহাৰ হৈছিলে সেই ব্যৱহাৰবিলাক এটা কণ্ট্ৰভাৰ্চিয়েল বিষয় হিচাপে গভৰ্ণৰ অফিচত তেওঁ মেনশ্যন কৰিছে। তাৰপিছতে ইয়াতে ষ্টেট লেজিছলেচাৰৰ বিষয়ে মেনশ্যন আছে। ষ্টেট লেজিছলেচাৰত কি হয়, আমাৰ যিখিনি লেজিছলেশ্যনৰ যিখিনি প্ৰভিজন আছে বা প্ৰভাইড আছে, ফ্ৰেমৱৰ্ক আছে, সেই ফ্ৰেমৱৰ্কবিলাকৰ পলিচি ফৰ্মুলেশ্যনত আৰু গভৰ্ণমেণ্টৰ পাৱাৰৰ ক্ষেত্ৰত কিদৰে পলিচি এইবিলাক ইমপ্লিমেণ্টেশ্যন কৰা হয় সেই গোটেইখিনি মেনশ্যন কৰা আছে। চ' ষ্টেট লেজিছলেচাৰ বুলি ক'লে আইনে যিখিনি নীতি প্ৰণয়ন কৰিছিল তাৰ বাবে কিছুমান পৰিকাঠামো তেওঁলোকে প্ৰদান কৰে আৰু চৰকাৰৰ নীতিবোৰ আৰু কাৰ্যকৰী কৰাৰ বাবে কিছুমান ক্ষমতা প্ৰদান কৰে। চৰকাৰৰ নীতি বুলি ক'লে আমি যিখিনি পলিচি চৰকাৰে বনায় বা পলিচি ফৰ্মুলেশ্যন কৰে তাৰপিছত ইমপ্লিমেণ্টেশ্যন কৰে, সেই গোটেইখিনি বস্তু আমাৰ ষ্টেট লেজিছলেচাৰৰ ওপৰত নিৰ্ভৰ কৰে আৰু ষ্টেট লেজিছলেচাৰক সেই ক্ষমতাবিলাক সংবিধানৰ জৰিয়তে প্ৰদান কৰা হৈছে। চ' ষ্টেট লেজিছলেচাৰ বুলি ক'লে আমি দেখা পাওঁ যে ৰাজ্যিক পৰ্যায়ত যিখিনি ৰাজ্যিক আইন সভাৰ দ্বাৰা প্ৰয়োজনীয় আইনী ব্যৱস্থা আছে তাক সকলোবিলাক কাৰ্য সম্পাদন কেনেদৰে কৰা হয় সেই গোটেইখিনি লেজিছলেচাৰত মেনশ্যন আছে। তাৰপিছতে ষ্টেট লেজিছলেচাৰত দেখা গৈছে যে ভাৰতত যিহেতু আমি ৰাজ্যিক আইন সভাৰ সংগঠনত কোনো সংঘবদ্ধতা নাই আৰু সেইখিনি বিষয়ে আমাক ষ্টেট লেজিছলেচাৰত ধুনীয়াকৈ মেনশ্যন আছে। তাৰপিছতে ন' ইউনিফৰ্মিটি ইন দ্য অৰ্গেনাইজেশ্যন অফ দ্য ষ্টেট লেজিছলেচাৰ ইন ইণ্ডিয়া। চ' আমাৰ ইয়াতে কোনো ইউনিফৰ্মিটি নাই, যিদৰে ইন দিছ ৰিগাৰ্ড দ্য চিজিবল নাম্বাৰ অফ দ্য ষ্টেটছ হেভ ইউনিকেমেৰেল ছিষ্টেম এণ্ড ৰিমেইনিং লাইক, আমাৰ ইয়াতে যিখিনি আমাক একপক্ষীয় প্ৰণালী আছে ইউনিকেমেৰেল ছিষ্টেম বুলি কোৱা হৈছে। এই একপক্ষীয় প্ৰণালীত কি হয়, যিদৰে অন্ধ্ৰপ্ৰদেশ, বিহাৰ, কৰ্ণাটক যিদৰে ৰাজ্য, এই ৰাজ্যবিলাকত আমি কিছুমান অৱশিষ্ট আছে য'ত দ্বিকক্ষীয় প্ৰণালীও আছে। চ' বাইকেমেৰেল পদ্ধতি মেনশ্যন আছে বুলি আমি দেখা পাইছোঁ। চ' আৱাৰ কনষ্টিটিউশ্যন প্ৰভাইডছ ডেট এভৰি ষ্টেট শ্বেল হেভ এ লিষ্ট অফ ওৱান হাউচ। চ' আমাৰ কনষ্টিটিউশ্যনত কিদৰে কমেও এটা সদন থাকিব লাগে বুলি মেনশ্যন আছে।
চ' সংবিধানে প্ৰদান কৰিছে যে প্ৰতিখন ৰাজ্যত এখনকৈ হ'লেও সদন থাকিব লাগে আৰু এইটো খুব গুৰুত্বপূৰ্ণ এটা অনুষ্ঠান সদন নহ'লে কেতিয়াও মানে সংবিধানৰ বা ৰাজ্যখনৰ কামবিলাক সুচাৰুৰূপে কেতিয়াও মেম্বাৰবিলাকে কৰিব নোৱাৰিব আৰু আঞ্চলিক যিখিনি সমষ্টি আছে সেই আঞ্চলিক সমষ্টিৰ পৰা সাৰ্বজনীন প্ৰাপ্তবয়স্ক যিখিনি ফ্ৰেঞ্চাইজ আছে সেই ফ্ৰেঞ্চাইজৰ আধাৰত এটা প্ৰত্যক্ষ নিৰ্বাচনৰ দ্বাৰা ৬০ৰ পৰা ৫০০জনলৈকে সদস্য গঠিত কৰি এটা বিধানসভা তেওঁলোকে গঠন কৰিবলৈ কৈছে বা ফ্ৰেঞ্চাইজি বা টেৰিটৰিয়েল কনষ্টিটুৱেঞ্চ লৈ পিনে তেওঁলোকে গঠন কৰিবলৈ মেনশ্যন কৰিছে তাৰপিছতে ইন এডিশ্যন এনি ষ্টেট কেন ক্ৰিয়েট এ ছেকেণ্ড হাউচেছ চ' এখন ষ্টেটে ছেকেণ্ড হাউচ কেতিয়াবা ক্ৰিয়েট কৰিব পাৰে চ' ডেট ইজ লেজিছলেটিভ কাউন্সিল ইফ চ' ডিজায়াৰ তো যেতিয়া লেজিছলেটিভ কাউন্সিল ভাবে যে আৰু এখন সদন আমাৰ প্ৰয়োজন হৈছে তো তেওঁলোকে সেই ছেকেণ্ড সদনখনো তেওঁলোকে ক্ৰিয়েট কৰিব পাৰে দিছ কেন বি ডান বাই দ্য ৰিজলিউশ্যন অফ দ্য এছেম্বলি পাছড বাই দ্য স্পেচিয়েল মেজৰিটি যেতিয়া স্পেচিয়েল মেজৰিটি পায় ফ্ৰম দ্য এক্ট অফ পাৰ্লিয়ামেণ্ট ফ'ল'ড বাই দ্য এক্ট অফ পাৰ্লিয়ামেণ্ট চ' সংসদৰ ফ'ল' কৰি বা পাৰ্লিয়ামেণ্টে ফ'ল' কৰি কিছুমান এক্ট কৰা হয় তাৰ জৰিয়তে তেওঁলোকে আৰু এখন ছেকেণ্ড হাউচ তেওঁলোকে ক্ৰিয়েট কৰিব পাৰে By the same process, the existing legislative council can abolished also. So, পৰিষদৰ সদস্যসকলে লেজিছলেটিভ পৰিষদৰ সদস্যসকলে পৰোক্ষভাৱে নিৰ্বাচন কৰিছে লৈছে যিবিলাক নিৰ্বাচিত হয় তেওঁলোকে একক স্থানান্তৰ যোগ্য ভোটৰ জৰিয়তে এটা সমানুপাতিক প্ৰতিনিধিত্ব কৰি তেওঁলোকে মুখ্য অনুহাৰ হিচাপে তেওঁলোকে কাম কৰিব পাৰে বুলি মেনশ্যন কৰিছে চ' ৰাজ্যপালৰ দ্বাৰা আগতে যিবিলাক তেওঁলোকে ডিছপুট নকৰিলে বা বিধানসভাৰ ম্যাদ তেওঁলোকে যিহেতু ৫ বছৰে কৰি দিছিল চ' সেইখিনিত আমি ৰাষ্ট্ৰপতিৰ জৰুৰীকালীন ব্যৱস্থাত সংসদৰ দ্বাৰা ইয়াৰ কাৰ্যকাল কেতিয়াবা তেওঁলোকে বৃদ্ধি কৰিব পাৰে বুলি মেনশ্যন কৰা হৈছে চ' ৰাজ্যপালৰ কেতিয়াবা কাৰ্যকাল ৫ বছৰতকৈ অধিক হ'ব পাৰে ইয়াতে আমি দেখা পাইছোঁ কিদৰে তেওঁলোকৰ যদি মন্ত্ৰীসভাৰ কিছুমান প্ৰচেছৰ জৰিয়তে বা এছেম্বলিত যদি তেওঁলোকে পাৰ্লিয়ামেণ্টত দেখা পাইছে যে কিছুমান গুৰুত্বপূৰ্ণ দিশ ৰাজ্যপালৰ দ্বাৰা আৰু ভালদৰে কৰিব পাৰি চ' তেওঁলোকৰ ম্যাদ কেতিয়াবা সেই ৰাজ্যপালজনৰ ম্যাদ কেতিয়াবা ৰাষ্ট্ৰপতিৰ জৰিয়তে আৰু বঢ়াব পাৰি বুলি মেনশ্যন কৰা হৈছে দ্য মেম্বাৰ অফ দ্য লেজিছলেটিভ কাউন্সিল আৰ ইনডাইৰেক্টলি ইলেক্টেড তো ইয়াতে কি হয় যিবিলাক লেজিছলেটিভ কাউন্সিলৰ মেম্বাৰ আছে সেই মেম্বাৰবিলাকে ষ্টেট লেজিছলেচাৰত ইনডাইৰেক্টলি ইলেক্টেড হয় বুলি মেনশ্যন কৰা হৈছে দ্য ইলেকশ্যন ইজ টু বি ইন accordance with the principle of proportional representation by the means of the single transferable vote. So, তেওঁলোকক এইখিনি মেনশ্যন কৰা হৈছে আৰু ডিউৰেশ্যন অফ দ্য এছেম্বলি 5 years আনলেছ ডিছল্ভ আৰ্লিয়াৰ বাই দ্য গভৰ্ণৰ চ' এই গোটেইখিনি তেওঁলোকে ষ্টেট লেজিছলেচাৰত কিদৰে কামবিলাক পাৰ্লিয়ামেণ্টত কামবিলাক কৰে এই গোটেইখিনি তেওঁলোকৰ পিৰিয়ডটো আৰু 6 মান্থ কিদৰে বঢ়াই দিব পাৰি সেই বিষয়ে ইয়াত বা যেতিয়া ইমাৰ্জেঞ্চি হয় বা ৰাষ্ট্ৰপতি জৰুৰীকালীন অৱস্থা হয় তেতিয়া কি হয় সেই আৰু ৫ বছৰৰ যিটো কাৰ্যকাল থাকে তাক আৰু 6 মান্থ কেতিয়াবা এক্সটেণ্ড কৰিব পাৰি বুলি মেনশ্যন থাকে বা বিয়ণ্ড ইমাৰ্জেঞ্চি সময়ত প্ৰেচিডেণ্টে সেই গোটেইখিনি কাম কৰিব পাৰে বুলি ইয়াতে মেনশ্যন কৰা হৈছে তাৰপিছত ষ্টেট লেজিছলেচাৰৰ পাছত আমাৰ মেনশ্যন আছে লেজিছলেটিভ প্ৰচিডিউৰ যিখিনি লেজিছলেটিভ প্ৰচিডিউৰ বুলি ক'লে ফাৰ্ষ্ট আমি ক'ব লাগিব ৰিগাৰ্ডিং মানি বিল চ' মানি বিলত কিদৰে এই গোটেইখিনি বস্তু এখন ষ্টেটত বা ৰাজ্যখনত কেনেদৰে কামবিলাক এছেম্বলিত কৰা হয় এ মানি বিল কেন অৰিজিনেট অনলি ইন দ্য লেজিছলেটিভ এছেম্বলি এণ্ড নট ইন দ্য কাউন্সিল চ' লেজিছলেটিভ প্ৰচিডিউৰত আমি মানি বিলৰ এটা গুৰুত্বপূৰ্ণ বিষয় ইয়াতে কি হয় আমাৰ মানি বিলটো ক্ৰিয়েট কৰা হয় আৰু দ্য কাউন্সিল কেন নট ৰিজেক্ট এণ্ড মডিফাই দ্য বিল passed by the assembly. It can only make recommendations which may be not accepted by the assembly. So, ইয়াতে কি হয় তেওঁলোকে এই মানি বিলৰ জৰিয়তে কিদৰে কাউন্সিলৰ তেওঁ কামবিলাক বা এছেম্বলি কামবিলাক কৰা হয় সেই গোটেইখিনি ইয়াতে মেনশ্যন আছে ছেকেণ্ডলি লেজিছলেটিভ প্ৰচিডিউৰত ক'ব লাগিব ৰিগাৰ্ডিং এনি বিল দেন আদাৰ মানি বিল চ' ছাচ এ বিল কেন অৰিজিনেটেড ইন আইডাৰ হাউচ চ' আপাৰ হাউচ লোৱাৰ হাউচ দুইটাতে যিটো আমাৰ মানি বিল থাকে সেই মানি বিল বিষয়ে তেওঁলোকে ইয়াতে আলোচনা কৰে ইফ দ্য বিল ইজ পাছ বাই দ্য এছেম্বলি দ্য কাউন্সিল মে ৰিজেক্ট দ্য বিল এণ্ড মডিফাই ইট অৰ নট পাছ ইট ফৰ 3 months চ' এই বিলটো কেনেদৰে 3 monthsৰ বিষয়ে কেতিয়াবা
পাছ নকৰে বা মানি বিলটো কিদৰে তেওঁলোকে ক্ৰিয়েট কৰে সেই বিষয়ে তেওঁলোকে মেনশ্যন কৰিছে ইন বথ হাউচ অফ এছেম্বলি So if a bill originate in the council and rejected by the assembly, the matter ends. So তেতিয়া assembly গোটেই বিলটো ৰিজেক্টেড হৈ যায় চ' গোটেই বিষয়টো যাতে শেষ হৈ পৰে and thus in every way the supremacy of the assembly established তাতে আমাৰ এছেম্বলিৰ যিখিনি মেইন সুপ্ৰিমেচি থাকে তাতে গঠন হয় আৰু সেই ধন বিলৰ বাহিৰে আন যিকোনো বিল সম্পৰ্কে তাতে কেতিয়াবা আলোচনা কৰা হয় আৰু সেই বিলবিলাক কেতিয়াবা ৰিজেক্টো কৰা হয় কেতিয়াবা একচেপ্টো কৰা হয় তাৰপিছত আছে গভৰ্ণৰৰ ভেটো গভৰ্ণৰৰ ভেটো বুলি ক'লে দ্য গভৰ্ণৰ মে এছেণ্ট টু বিল ইন হুইচ কেছ ইট উড বিকাম ল চ' ইয়াতে কি হয় হি মে উইথহল্ড এছেট এণ্ড ইন হুইচ কেছ ইট ডাজ নট বিকাম ল চ' কেতিয়াবা তেওঁ বিলটো উইথহেল্ড কৰিব পাৰে বা এছেণ্ট কৰিব পাৰে আৰু য'ত তেওঁ মানি বিল হিচাপে বস্তুটো ৰিটাৰ্ণ দি গোটেই বিলটো তেওঁ মেছেজৰ জৰিয়তে এটা হাউচৰ পৰা আন এটা হাউচত তেওঁ প্ৰচাৰ কৰোৱা হয় দ্য গভৰ্ণৰ বেংক ৰিজাৰ্ভ দ্য বিল ফৰ দ্য কনচিডাৰেশ্যন অফ দ্য প্ৰেচিডেণ্ট চ' ৰাজ্যপালে যিখিনি আধ্যাদেশ জাৰি কৰে সেই জাৰি কৰাৰ ক্ষমতাখিনি ইয়াতে ভেটো বুলি কোৱা হৈছে গভৰ্ণৰ ভেটো ৰাজ্যপালৰ আধ্যাদেশ জাৰি কৰাৰ সেই ক্ষমতাখিনি তেওঁলোকে ইয়াতে মেনশ্যন কৰিছে চ' লেজিছলেটিভ প্ৰচিডিউৰত ধনৰ বিল সম্পৰ্কে বা ধনৰ বিলৰ বাহিৰে আন যিকোনো বিল সম্পৰ্কে তাৰপিছত গভৰ্ণৰৰ ভেটো আৰু ৰাজ্যপালৰ অধ্যাদেশ জাৰি কৰাৰ ক্ষমতা এই গোটেইখিনি তেওঁলোকে মেনশ্যন কৰিছে গভৰ্ণৰ্ছ পাৱাৰ্ছ টু দ্য ইছ্যু অৰ্ডিনেঞ্চ চ' এই ইছ্যু অৰ্ডিনেঞ্চত এই গোটেইখিনি তেওঁ ৰাজ্যপালৰ ওপৰতে গোটেই পাৱাৰখিনি কেনেদৰে অৰ্ডিনেঞ্চ কৰা হয় সেই গোটেইখিনি ইয়াতে আমাৰ কনষ্টিটিউশ্যনৰ জৰিয়তে ইয়াতে মেনশ্যন কৰা হৈছে লেজিছলেটিভ কণ্ট্ৰল অভাৰ এডমিনিষ্ট্ৰেশ্যন তাৰপিছতে লেজিছলেটিভ যিখিনি তেওঁলোকৰ পাৱাৰ আছিলে সেই লেজিছলেটিভ পাৱাৰত তেওঁলোকৰ প্ৰচিডিউৰবিলাক মানি বিল আৰু গভৰ্ণৰ ভেটো আৰু তেওঁলোকৰ যিটো গভৰ্ণৰ পাৱাৰ অফ ইছ্যু অৰ্ডিনেঞ্চ আছিলে সেই গোটেইখিনি মেনশ্যনৰ জৰিয়তে আমি জানিব পাৰিম কিদৰে এখন মানি বিল আমাৰ লেজিছলেশ্যনত ক্ৰিয়েট হয় বা কাউন্সিলত কিদৰে মানি বিল এটা প্ৰচেছ কৰা হয় বা কিদৰে মানি বিল এটা পাছ কৰা হয় এছেম্বলিত এই গোটেইখিনি বিষয়বস্তু আমাৰ লেজিছলেটিভ পাৰ্ট বা ষ্টেট লেজিছলেচাৰে কিদৰে নিয়ন্ত্ৰণ কৰি গোটেই বস্তুখিনি চালি জাৰি গভৰ্ণৰৰ জৰিয়তে অৰিজিনেট বা য'ত প্ৰয়োজন হয় তাত ডিছপুট কৰে বা য'ত তেওঁলোকে ভাবে যে বিলটো কাৰ্যক্ৰম কৰিব পাৰি বা তেনেধৰণৰ কিছুমান পলিচি প্ৰয়োগ কৰিব পাৰি বা কেনেধৰণৰ পলিচি প্ৰয়োগ কৰিলে বিলটো ছাকচেছফুল হ'ব পাৰি সেই গোটেইখিনি বস্তু এছেম্বলিৰ জৰিয়তে তেওঁলোকে ইয়াতে লেজিছলেটিভ প্ৰচিডিউৰত মেনশ্যন আছে কিদৰে এই প্ৰচিডিউৰৰ জৰিয়তে মানি বিল এটা তেওঁলোকে ৰূপায়ণ কৰি চেংচন কৰিব পাৰে তাৰপিছতে লেজিছলেটিভ গভৰ্ণৰ কণ্ট্ৰল অভাৰ এডমিনিষ্ট্ৰেশ্যন চ' এপাৰ্ট ফ্ৰম দ্য প্ৰভাইডিং নেচেচাৰী লেজিছলেটিভ ছাপৰ্ট টু এক্সিকিউটিভ চ' ইয়াতে কাৰ্যবাহী যিটো পাৰ্ট আছে আমাৰ এক্সিকিউটিভ পাৰ্ট চ' কাৰ্যবাহী প্ৰয়োজনীয়তা আইনী সমৰ্থনৰ দ্বাৰা কৰাৰ উপৰিও ইয়াত দেখা যায় কিদৰে তেওঁলোকে আইন সভাৰ জৰিয়তে প্ৰশাসনৰ ওপৰত এটা নিয়ন্ত্ৰণ বা তেওঁলোকে নিয়ন্ত্ৰণৰ সঁজুলি হিচাপেও কাম কৰে কাৰ্যবাহী প্ৰয়োজনীয়তা লেজিছলেটিভ কণ্ট্ৰল অভাৰ এডমিনিষ্ট্ৰেশ্যন প্ৰশাসনত কিদৰে লেজিছলেটিভ কণ্ট্ৰল বা যিটো আমি প্ৰয়োজনীয় আইনী সমৰ্থন প্ৰদান কৰাৰ উপৰিও ইয়াত আইন সভাই প্ৰশাসনৰ ওপৰত কিছুমান নিয়ন্ত্ৰণ এটা খুব ইম্পৰ্টেঞ্চ নিয়ন্ত্ৰণ তেওঁলোকে ইনষ্ট্ৰুমেণ্ট অফ পপুলাৰ কণ্ট্ৰল অভাৰ এডমিনিষ্ট্ৰেশ্যন বুলি মেনশ্যন কৰিছে য'ত জনপ্ৰিয় নিয়ন্ত্ৰণ এক সঁজুলি হিচাপে তেওঁলোকে ব্যৱহাৰ কৰে চ' প্ৰথমতে ক'ব বিচাৰিছে তেওঁলোকে এছেম্বলি কুৱেশ্যনছ ইয়াতে কোৱা হয় এছেম্বলি কুৱেশ্যনছ বুলি তেওঁলোকে মেনশ্যন কৰিছে সংসদীয় যিখিনি আমাৰ ছিষ্টেম আছে আমাৰ যিহেতু সংসদীয় গণতন্ত্ৰ এই আইনী নিয়ন্ত্ৰণ নিম্নলিখিত কিছুমান প্ৰক্ৰিয়াত বা নিম্নলিখিত কিছুমান প্ৰপত্ৰত ব্যৱহাৰ কৰা হয় চ' ইয়াত দেখা গৈছে ইন পাৰ্লিয়ামেণ্টাৰী ডেম'ক্ৰেচি লাইক আৱাৰ ইণ্ডিয়া বা আমাৰ দেশৰ দৰে দিছ কণ্ট্ৰল ইজ এক্সাৰচাইজড ইন ফল'য়িং ফৰ্মছ চ' এই ফৰ্মবিলাক আমি বেলেগ বেলেগ ধৰণে ইয়াতে মেনশ্যন আছে কিদৰে বিভিন্ন ফৰ্মত আমি লেজিছলেটিভ কণ্ট্ৰল কৰিব পাৰোঁ থ্ৰু প্ৰশাসনৰ ওপৰত তো প্ৰশাসনৰ ওপৰত এই নিয়ন্ত্ৰণখিনি আমাৰ কিদৰে আইনসংগত হ'ব পাৰে সেই গোটেইখিনি আমি এই আমাৰ কনষ্টিটিউশ্যনৰ জৰিয়তে আমাৰ লেজিছলেটিভ কণ্ট্ৰল পাৰ্টটোত আমি মেনশ্যন কৰিছোঁ ইয়াতে আমাৰ চেপ্টাৰত দেখা গৈছে যে এছেম্বলি কুৱেশ্যন ফাৰ্ষ্ট এটা ফৰ্ম হৈছে
তো ফাৰ্ষ্ট ফৰ্মটোৰ জৰিয়তে এছেম্বলি যেতিয়া হয় তাতে এছেম্বলি কুৱেশ্যনৰ যিটো ছিষ্টেম আছে সেই ছিষ্টেমৰ জৰিয়তে কিদৰে লেজিছলেটৰৰ ওপৰত বা এডমিনিষ্ট্ৰেশ্যনৰ ওপৰত কণ্ট্ৰল কৰিব পাৰি তাক মেনশ্যন কৰা হৈছে। দ্য মেম্বাৰ্ছ অফ দ্য এছেম্বলি হেভ এ ৰাইট টু আস্ক কুৱেশ্যনছ ফ্ৰম দ্য গভৰ্ণমেণ্ট। চ' যিবিলাক মেম্বাৰ্ছ আছে এছেম্বলিৰ যিবিলাক সদনৰ যিবিলাক সদস্য আছে সেই সদস্যবিলাকে চৰকাৰক তেওঁলোকৰ যিখিনি ৰাইট আছে সেই ৰাইটখিনিৰ বিষয়ে বা তেওঁলোকৰ যিখিনি য'ত অসুবিধা দেখিছে বা য'ত তেওঁলোকৰ ৰাইটখিনিৰ কিছুমান বিপদে সন্মুখীন হোৱা দেখা গৈছে বা বেয়া দিশ কিছুমান দেখিছে সেই গোটেইখিনি তেওঁলোকে চৰকাৰক কুৱেশ্যন কৰাৰ এটা ইয়াতে চান্স আছে বা ইয়াতে সুধিব পাৰে। দে কেন অলছ' আস্ক ছাপ্লিমেণ্টাৰী কুৱেশ্যনছ। চ' ইয়াতে কুৱেশ্যনটো সোধাৰ আনুষংগিক কিছুমান প্ৰশ্ন তেওঁলোকে সেই যিটো বিষয়বস্তু উত্থাপন হৈছে কুৱেশ্যনটো উত্থাপন হৈছে প্ৰশ্ন উত্থাপন হৈছে সেই প্ৰশ্ন উত্থাপনৰ লগত আনুষংগিক আন কুৱেশ্যনবিলাকো তেওঁলোকে এছেম্বলিত থ্ৰু দ্য কুৱেশ্যনাৰ প্ৰচেছ তেওঁলোকে গভৰ্ণমেণ্টক কৰিব পাৰে। The device keeps the government on its toes whenever weakness are noticed. The government is compelled to promise the talks and corrective actions. So তেতিয়া কি হয় এছেম্বলি এটাত যিদৰে কুৱেশ্যনাৰ যিটো আমাৰ ছিষ্টেম আছে চ' আমি জানো যিহেতু কুৱেশ্যনাৰ ছিষ্টেম আছে সেই কুৱেশ্যনাৰ ছিষ্টেমত যিদৰে তেওঁলোকক গভৰ্ণমেণ্টক কুৱেশ্যনবিলাক সোধা হয় য'ত তেওঁলোকৰ অলপ উইকনেছ থাকে বা তেওঁলোকৰ যদি ক'ৰবাত কিবা প্ৰমিছত অলপ কম্পেল দেখিছে সেই উইকনেছবিলাক তাতে বা তেওঁলোকৰ যদি পলিচি ইমপ্লিমেণ্টেশ্যনত ক'ৰবাত কিবা ভুল দেখা পাইছে চ' সেইবিলাক গভৰ্ণমেণ্টক এছেম্বলিৰ থ্ৰুদি মেম্বাৰবিলাকে কিছুমান তেওঁলোকে কুৱেশ্যন কৰিব পাৰে। মেক্সিমাম অপজিশ্যন যিবিলাক পাৰ্টি থাকে চ' তেওঁলোকে সেই এছেম্বলিৰ জৰিয়তে মেম্বাৰবিলাকে গভৰ্ণমেণ্টক সেই কুৱেশ্যনবিলাক কৰিব পাৰে আৰু তাৰ লগতে আনুষংগিক কিছুমান ছাপ্লিমেণ্টাৰী কুৱেশ্যন কৰিব পাৰে আৰু সেইবিলাক কেনেদৰে ছল্ভ কৰিব পাৰি তাতে গভৰ্ণমেণ্টে সেইবিলাক তেওঁলোকক ক'ব লগা হয় বা তেওঁলোকৰ সেই কুৱেশ্যনবিলাকৰ ক্ষেত্ৰত তেওঁলোকে গভৰ্ণমেণ্টে একশ্যন ল'ব লগা হয়। তাৰপিছতে দেখা গৈছে লেজিছলেটিভ কণ্ট্ৰল অভাৰ এডমিনিষ্ট্ৰেশ্যনৰ ফৰ্ম হিচাপে আমি ডিছকাশ্যন কৰিও কেতিয়াবা এডমিনিষ্ট্ৰেশ্যনৰ ওপৰত কিছুমান লেজিছলেটিভ কণ্ট্ৰল আমি কৰিব পাৰি বুলি ইয়াতে মেনশ্যন কৰা হৈছে। এপাৰ্ট ফ্ৰম আস্কিং কুৱেশ্যনাৰ ছিষ্টেম দ্য মেম্বাৰ্ছ মে আস্ক ফৰ ডিছকাশ্যন অভাৰ ইম্পৰ্টেণ্ট মেটাৰ্ছ। চ' যদি তেওঁলোকে কিছুমান খুব ইম্পৰ্টেণ্ট বিষয়বস্তুৰ ওপৰত কেতিয়াবা আলোচনা কৰাৰ সিদ্ধান্ত কৰে চ' তেওঁলোকে সেই এছেম্বলিৰ জৰিয়তে বা এছেম্বলিত তেওঁলোকে লেজিছলেটিভ পাৰ্টৰ লগত গভৰ্ণমেণ্টে কি হয় এডমিনিষ্ট্ৰেশ্যনৰ গোটেইখিনি বস্তু তেওঁলোকে এটা ডিছকাশ্যনৰ জৰিয়তে তেওঁলোকে সমাধান কৰিব পাৰি বুলি তেওঁক মেনশ্যন কৰা হৈছে। তাৰপিছতে ফাইনেন্সিয়েল কণ্ট্ৰল অভাৰ বাজেট। চ' ইয়াতে দেখা গৈছে যে এই ফাইনেন্সিয়েল কণ্ট্ৰল অভাৰ বাজেট ওপৰত ভিত্তি কৰি কেতিয়াবা এডমিনিষ্ট্ৰেশ্যনক লেজিছলেটিভ এটা কণ্ট্ৰল কৰিব পাৰি বা লেজিছলেটিভভাৱে এটা নিয়ন্ত্ৰণ কৰিব পাৰি আইনীভাৱে। চ' no money can raised and no expenditure can be incurred without a vote by the legislature. So by controlling the pressure take stream, the legislature controls the programs and activities of the government. চ' গোটেই বস্তুখিনি গভৰ্ণমেণ্টৰ কেনেদৰে এক্টিভিটিবিলাক লেজিছলেচাৰে কণ্ট্ৰল কৰি আছে সেই গোটেইখিনি ফাইনেন্সিয়েলি বা যিটো আমাৰ বাজেটিং ছিষ্টেম আছে তাতে কেনেদৰে আমাৰ এই লেজিছলেটিভ কণ্ট্ৰলে এডমিনিষ্ট্ৰেশ্যনক সুৰক্ষা দি আছে বা কেনেদৰে কণ্ট্ৰল কৰিব পাৰি সেই বিষয়ে প্ৰতিটো সময়তে অৱগত কৰি আছে। তাৰপিছতে পোষ্ট এক্সপেণ্ডিচাৰ কণ্ট্ৰল বুলি মেনশ্যন কৰিছে। চ' বাজেটৰ দ্বাৰা বিত্তীয় নিয়ন্ত্ৰণ এছেম্বলি এইখিনি ক'লোঁ আমি এছেম্বলি কুৱেশ্যনাৰ ক'লোঁ ডিছকাশ্যন ক'লোঁ ফাইনেন্সিয়েল কণ্ট্ৰল বাজেটিং ক'লোঁ ত' পোষ্ট এক্সপেণ্ডিচাৰ কণ্ট্ৰল ফ'ৰ্থলি আমি ক'ব লাগিব কেছটো আমি ফ'ৰ্থ এক্সপেণ্ডিচাৰ কণ্ট্ৰল যাৰ জৰিয়তেও আমি কি হয় লেজিছলেটিভ কণ্ট্ৰলটো আৰু ভালদৰে কৰিব পাৰোঁ। নেক্সট পাৰ্টটো আমাৰ আহিছে কণ্ট্ৰল থ্ৰু দ্য লেজিছলেটিভ কমিটি। চ' যিখিনি কমিটি আছে সেই কমিটিৰ জৰিয়তে আমি মন্ত্ৰীৰ যিখিনি দায়িত্ব আছে সেই দায়িত্ববিলাকৰ বিষয়ে তেওঁলোকক এডমিনিষ্ট্ৰেশ্যনত আমি কণ্ট্ৰল ব্যৱস্থাটো আনিব পাৰোঁ। চ' নেক্সট মিনিষ্ট্ৰিয়েল ৰেছপনচিবিলিটিও আমি খুব গুৰুত্বপূৰ্ণ বিষয় য'ত এডমিনিষ্ট্ৰেশ্যনটো আমাৰ সদায় খুব এটা ভাল দিশত আমি গতি কৰিব পাৰোঁ য'ত ৰেছপনচিবিলিটিবিলাক তেওঁলোকে ভালদৰে কৰে। চ' এইখিনি আমাৰ চেপ্টাৰটো ইয়াতে আজি শেষ হৈছে। চ' নেক্সট পৰ্যায়টো আমি ইয়াৰ পিছৰ ক্লাছত আলোচনা কৰিম।